এই কিতাপখন দেখিছেনে আপোনালোকে এক ৰহস্যময় কিতাপ হয় উচ্ছেদৰ বহু কথাই হযৰত মুহাম্মদে এইখন কিতাপত আগতীয়াকৈ কৈ থৈ গৈছিলে বহু কাৰণ তেখেতে উল্লেখ কৰিছিলে 1400 বছৰ আগতে আমাক জনাই থৈ গৈছিলে কথাবোৰ মই কম কথাখিনি আপোনালোকক অলপ লগত থাকিব তাৰ আগতে মই কিছু কথা ক'ব বিচাৰিম এইখনৰ নাম আচলতে বুখাৰী শৰীফ ঠিক আছে ইয়াত বহু কথাই ৰহস্যময় কিতাপ হযৰত মুহাম্মদৰ ৰহস্যময় তেখেতৰ বাণীসমূহ তেখেতৰ কথাসমূহ ইয়াতে আছে আৰু উচ্ছেদৰ বহু কথা আছে ইয়াত ভৱিষ্যতবাণী হযৰত মুহাম্মদৰ ভৱিষ্যতবাণী আছিলে বহুত আমি সেইখিনি পাহৰি গৈছো বা সেইখিনি পঢ়াই নাই আমাৰ প্ৰয়োজনে নাছিলে এটা কথা হল মই হেফালে যাম তাৰ আগত মই কেইটামান কথা ক'ব বিচাৰিম আপোনালোকক হেতু হৈছে চাওক আমাৰ অসমৰ গৌৰৱ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱ তেখেতৰ শতসংখ্যক জন্ম বাৰ্ষিকী আমি পালন কৰিলো আৰু সেই শতসংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিলে এক বিশেষ মুদ্ৰা তেখেতৰ নামত তেওঁ জাৰি কৰিছে ভাৰতৰ ৰিজাৰ্ভ বেংকে জাৰি কৰিছে আৰু তেখেতক চিৰস্মৰণীয় কৰি দিলে এনেও আমাৰ মাজত জীয়াই আছিলে আৰু তেখেতক গোটেই পৃথিৱীত বিয়পাই দিলে এতিয়া কথা হৈছে কিছুমান বস্তু মানে ভাবিবলগীয়া হয় নকলেও নহয় আৰু সেইবোৰ কাৰণতে আমি ধ্বংস হৈছো কাৰণবোৰ হেয়াই আজি চাওক সংখ্যালঘু সমাজৰ যিবোৰ নেতা যিবোৰ নেতাই ডিঙিৰ হিৰ ফুলাই ফুলাই নিজকে অসমীয়া বুলি কয় সময়ে সময়ে তেওঁলোকৰ চিঞৰ বাখৰত আপুনি হ'ব নোৱাৰিব ইমানেই চিঞৰিব তেওঁলোকে যেন গোটেই অসমখন তেওঁলোকে এতিয়া মানে নিজৰ আন্ডাৰত লৈ লৈছে ইমানেই চিঞৰিব তেওঁলোকে এই সংখ্যালঘু সমাজৰ এই নেতাবিলাক এওঁলোকৰ ফেচবুক পেজ আপোনালোকে চেক কৰিবচোন বুজিছেনে আপোনালোকে চেক কৰিবচোন এওঁলোকৰ ফেচবুক পেজ চেক কৰিব সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত তেওঁলোকৰ কোনো পোষ্ট নাই এই আমচু নেমচু সংখ্যালঘু সংগ্ৰাম পৰিষদ এই ৰেজাউল কৰিম চৰকাৰ মৰকাৰ আৰু কিবা কিবি যে আছে ঠিক আছে এওঁলোকে যে ডিঙিৰ হিৰ ফুলাই ফুলাই গোটেই সংখ্যালঘু সমাজক যে বুৰ্বক বনাই ফুৰিছে অসমৰ সভ্যতা সংস্কৃতিৰ লগত আমচুৰ কিবা সম্পৰ্ক আছেনে নেমচুৰ কিবা সম্পৰ্ক আছেনে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কিবা সম্পৰ্ক অকল খালি দালালি এই যে সুধাকণ্ঠৰ জন্মদিন শতসংখ্যক জন্ম বাৰ্ষিকী সেইটো এবাৰে আহে হয়তো আমি আৰু নাপাওঁ শতসংখ্যক জন্ম বাৰ্ষিকী 100 বছৰ হ'ল এইটো আমি আৰু নাপাওঁ এতিয়া 200 বছৰ যেতিয়া হ'ব তেতিয়া আমি নাথাকো আৰু কাৰণ মানুহৰ আয়ু ইমান দীঘল নাথাকে আজিৰ তাৰিখত 70-80 বছৰ তো 200 সংখ্যক যিটো হ'ব নহয় জন্ম বাৰ্ষিকী হেতুত আমি নাথাকিম আমাৰ ভাগ্য যে আমি শতসংখ্যক জন্ম বাৰ্ষিকী আমি পাইছিলো সুধাকণ্ঠ দেৱৰ এটা কথা হ'ল এই যে আজি যে আমাৰ উচ্ছেদ চলি আছে অসমত কাৰণবোৰ কি আমি অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি আমাৰ কোনো ধৰণৰ কোনো আমাৰ ধান্দা নাই কোনো আমাৰ ৰাপ নাই কোনো ধৰণৰ আমাৰ কয় নহয় কোনো মতলব নাই আমাৰ আহি আছে গৈ আছে কাৰ জন্ম বাৰ্ষিকী আহিছে কাৰ আপোনাৰ তিৰুভাৱ তিথি আহিছে সেইবোৰৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আমি অকল জেহাদী চিন্তাধাৰা লৈ ফুৰিম আৰু জেহাদী চিন্তাধাৰা বিয়পাম তো আমাৰ ঘৰটো ভাঙিবই ন চৰকাৰে আৰু এই নেতাবিলাকৰ ফেচবুক পেজ চেক কৰিব যিদিনাখন সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকী আছিলে শতসংখ্যক সেইদিনাখন এটা পোষ্ট নাই তেওঁলোকৰ কোনো সম্পৰ্কই নাই সুধাকণ্ঠৰ লগত সুধাকণ্ঠৰ গীতো তেওঁলোকে নাগায় কেতিয়াও নাগায় তেওঁলোকে খালি অ বাবা গো অ মায়া গো ঠিক আছে অ বাবা গো অ মায়া গো কৰোতেই গ'ল বাংলাদেশী গীত গাওঁতেই গ'ল আৰে বাবা গা তহঁতি বাংলাদেশী গীত গা পাকিস্তানী গীত গা যি গা কিন্তু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ গীত গাইছনে কেতিয়াবা তহঁতি সেইটো এটা ডাঙৰ প্ৰশ্ন বাকি সব গীত ভাল বাংলাদেশী গীত গাব পাৰো এই নেতাবিলাকে ধ্বংস কৰিলে আমাৰ সমাজখন
কোনো ধৰণৰ আহ্বান নাই, জন্মবাৰ্ষিকী কোনেও পালন কৰা নাই। এই জন্মবাৰ্ষিকীত কোনো ধৰণৰ আপোনাৰ শুভেচ্ছা দিয়া নাই, কোনো ধৰণৰ তেখেতক স্মৰণ কৰা নাই। ঠিক আছে, নেতাবোৰৰ কথা কৈছো, নেতাবোৰ এই যে ডিঙিৰ হিৰ ফুলাই ফুলাই তেওঁলোকে একেবাৰে সমাজ ব্যৱস্থা তেওঁলোকে সলনি কৰি দিব। এই আমচু নেমচু থেমচু ফেমচু যিবোৰ আছে, এইবোৰ দলবিলাক, আল্টু ফাল্টু দলবিলাক। ঠিক আছে, এতক মই আল্টু ফাল্টু দল বুলি কৈছো, ফকটীয়া দল হয় ইহঁতি। এই ফকটীয়া দল সংগঠনবিলাকে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতসংখ্যক জন্ম বাৰ্ষিকী পালন কৰিছেনে? মই এই আল্টু ফাল্টু দল সংগঠনবিলাকক ক'ব বিচাৰিছো, যিবিলাকে অসমৰ সংখ্যালঘু সমাজক উল্লু বনাইছে, বুৰ্বক বনাই আছে। ক'ত এই চৰকাৰ মৰকাৰ ফৰকাৰ, ক'ত ইহঁতি? ক'ত? কিয় ইহঁতৰ এটা ছিংগল পোষ্ট নাই? এই গোটেই সংখ্যালঘু সমাজক বুৰ্বক বনাই আছে, উল্লু বনাই আছে। সঁচা কথা ক'লে গাত লাগে নহয়। অসমত থাকিব, অসমৰ গৌৰৱ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত এটা পোষ্ট নাই। সেৱা জনোৱাৰ কোনো ধৰণৰ কোনো নীতি নাই। সেইবোৰ কৰিলে কি হ'ব? সংখ্যালঘু মোল্লাবিলাকে বেয়া পাব। মোল্লাবিলাকৰ চামচাগিৰি কেনেকে চলিব তেতিয়াহ'লে? মোল্লাবিলাকৰ টকাতহে চলি আছে তেওঁলোকৰ দল সংগঠন, মোল্লাৰ টকাতহে চলে। এইবোৰ মোল্লাৰ প্লেন বি হয় গোটেই সংগঠনবোৰ। এই আল্টু ফাল্টু সংগঠনবিলাকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতসংখ্যক জন্মবাৰ্ষিকী কিয় পালন কৰা নাই? তাৰ আগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গ'ল, মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গ'ল। কোনো তিথি পালন কৰিব নালাগে, হয় নহয়? সুধাকণ্ঠৰ জন্মদিনো পালন কৰিব নালাগে। সভ্যতা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই। সভ্যতা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই। ইহঁতি ৰাইজক অতৰাই ৰাখি আছে। এইবিলাকে আমচু থামচু নেমচু ফেমচু ইহঁতি আমাৰ সংখ্যালঘু সমাজক অসমৰ সভ্যতা সংস্কৃতি, ভাৰতৰ সভ্যতা সংস্কৃতিৰ পৰা আঁতৰত ৰাখি আছে। যদি তেওঁলোকে আঁতৰত ৰখা নাই, তেতিয়াহ'লে তেওঁলোকে কিয় এটা ছিংগল পোষ্ট কৰা নাই? তেওঁলোকৰ বেনাৰৰ তলত কিয় শ্ৰদ্ধা জ্ঞাপন কৰা নাই? শতসংখ্যক জন্ম বাৰ্ষিকী কিয় পালন কৰা নাই? আমচুৱে কিয় পালন কৰা নাই? নেমচুৱে কিয়? খালি দালালি নেকি? ৰাস্তাত খালি গৈ পেলাই গণ্ডগোল, খালি মানুহক মাতি আনি পেলাই চৰকাৰ বিৰোধী আন্দোলন, সমাজ বিৰোধী আন্দোলন, খালি এইখিনিৰ কাৰণে তেওঁলোকৰ নেকি এই দল সংগঠনবোৰ? এই দল সংগঠনৰ এজেণ্ডা কি? অসম চৰকাৰে যিমান সোনকালে পৰা যায় এই আমচু নেমচু থেমচু ফেমচু গোটেইবিলাকক কি কৰিব লাগে? বেন কৰিব লাগে। ইহঁতক আমি দাবী জনাইছো, কাৰণ মই মিয়া ল'ৰা হওঁ, মই দাবী জনাইছো। ইহঁতি মিয়াৰ দালালি কৰিব যায়। ভাৰত চৰকাৰে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি শতসংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে এক বিশেষ মুদ্ৰা জাৰি কৰিছে। 100 টকীয়াৰ হ'ব চাগে, মই গম পোৱা নাই, কিন্তু আজি অলপ দেখিছো 100 টকীয়া যেন লাগিলে মোৰ। এক বিশেষ মুদ্ৰা সুধাকণ্ঠৰ স্মৃতি হিচাপে জাৰি কৰিছে গোটেই ভাৰতবৰ্ষত। কিমান ডাঙৰ গৌৰৱৰ কথা। সেই মহান শিল্পীগৰাকীক স্মৰণ কৰা নাই। সেই মহান শিল্পীগৰাকীক যে স্মৰণ কৰিব লাগিব, সেই মহান শিল্পীগৰাকীৰ নামত যে আমি কিবা এটা অনুষ্ঠান পাতিব লাগিব, সেইবোৰৰ কোনো ধান্দা নাইকিয়া। অকল ৰাইজক মাতি আনি পেলাই ৰাইজ ওলাই আহক, আন্দোলন কৰেগা, আন্দোলন কৰেগা, ঘেণ্টা কৰেগা, আন্দোলন কৰকে ঘেণ্টা কৰেগা, आंदोलन करके घंटा करेगा। ईमान बार आंदोलन करके घंटा किया है, घंटा का आंदोलन करता है, घंटा करेगा। हिंदी कब लगे, घंटा करेगा आंदोलन करके। सुधाकण्ठ डॉक्टर भूपेन हाजरिका देवर नामत एटा सिंगल पोस्ट नाई नेताबिलाकर, जी नेताबिलाके निजके अসমীয়া বুলি কয়, খিলঞ্জিয়া বুলি কয়। তেওঁলোকক যদি কোনোবাই বিদেশী বুলি কৈ দিয়ে গা জ্বলি যায়। আমি বিদেশী নহওঁ, আমি স্বদেশী হওঁ। আমাৰ এমুক আছে, আমাৰ ডাটা আছে, আমাৰ টাটা আছে, আমাৰ ফাটা আছে। ডাটা টাটা ফাটা লৈ ওলাই আহিব। ইমান তহঁতৰ ডাটা আছে, ফাটা আছে, টাটা আছে। তো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মবাৰ্ষিকী কিয় পালন কৰা নাই? তেওঁ কোন হয়? তেওঁ অসম হয়, তেওঁ অসমৰ পৰিচয় হয়, অসমৰ জান প্ৰাণ হয়। অসম আৰু অসমীয়াৰ হিৰে হিৰে আছে তেখেতৰ গীত, তেখেতৰ ৰচনা, তেখেতৰ আৱিষ্কাৰ, তেখেতৰ সৃষ্টি অসম আৰু অসমীয়াৰ হিৰে হিৰে সোমাই আছে। ইমান ডাটা ফাটা লৈ যে তহঁতি মৰ, তহঁতৰ ডাটা ফাটা তহঁতি লৈ বহি থাক। তহঁতৰ ডাটা ফাটা লৈ তহঁতি বহি থাক। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতসংখ্যক জন্মবাৰ্ষিকী, যিটো 100 বছৰ পিছতে আহে, সেইটো আৰু নাহে, সেইটো আমি আৰু নাপাওঁ। এতিয়া 200 সংখ্যক যিটো জন্মবাৰ্ষিকী হ'ব, আমি নাথাকো তেতিয়া।
এইবোৰ এবাৰে লাইফত আহে এইটো কোনো সাধাৰণ কথা নহয় ইহঁতি বুজিয়ে নাপালে চাগে শতসংখ্যক জন্মবাৰ্ষিকী কি অসমীয়াটো ভালকে নাজানে ভাবি চাওক কথাবোৰ শতসংখ্যক জন্মবাৰ্ষিকী ইহঁতি পালন কৰা নাই এই নেতাবিলাকে ইহঁতি ডাটা মাটা ফাটালৈ ঘূৰি ফুৰিছে ডাটা মাটা ফাটা কথা কব আহিছে অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো ৰাপ নাই অসমৰ সভ্যতা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই আপোনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গল ইহঁতি কোনো পালন কৰা নাই ঠিক আছে মাধৱদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গল কোনো পালন কৰা নাই সুধাকণ্ঠদেৱৰ জন্মদিন শতসংখ্যক পাৰ হৈ গল কোনো পালন কৰা নাই তাৰ পিছতো ডাটা 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 ফাটা ফাটা চিঞৰিব যে আমাৰ ওচৰত ডাটা আছে ঘণ্টাৰ ডাটা লৈ বহি আছে ঘণ্টাৰ ডাটা লৈ বহি আছে অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক মই বিনম্ৰ অনুৰোধ জনাইছো কৰজোৰে আপোনালোকৰ ভৰিত ধৰি এই নেতাবিলাকৰ চক্ৰত নপৰিব আপোনালোকৰ ডাটা মাটা ফাটা একো নালাগে আপোনালোকৰ অসমীয়া হওকচোন জানে প্ৰাণে মনে মগজুৰে অসমীয়া হওকচোন তেতিয়া আপোনালোকৰ ডাটা ফাটা কোনো একো নালাগে ইহঁতি আপোনালোকক উল্লু বনাই আছে দল সংগঠন বিলাকে এবাৰ ভাবি চাওক মই যিখিনি কথা কৈছো এবাৰ ভাবি চাওক শতসংখ্যক জন্মবাৰ্ষিকী মানে কি এই শব্দবিলাকো বহুতে বুজি নাপায় 100 বছৰ হল তেখেতৰ জন্মৰ তো 100 বছৰীয়া জন্মদিন পালন কৰা হৈছে কোনে পালন কৰিছে গোটেই ভাৰতে পালন কৰিছে আৰু সেই জন্মদিনৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে তেখেতে নিজে পোষ্ট দিছে ঠিক আছে দেশৰ হাজাৰ হাজাৰ হে হওক আপোনাৰ ৰাজনীতিবিদ হওক বুদ্ধিজীৱী হওক আৰু কিবা কবি হওক সাহিত্যিক হওক গোটেই ভাৰতবৰ্ষৰ মানুহে আপোনাৰ সুধাকণ্ঠদেৱৰ জন্মদিন পালন কৰিছে শুভেচ্ছা জনাইছে সেৱা জনাইছে স্মৰণ কৰিছে গান গাইছে গীত গাইছে ফূৰ্তি কৰিছে আনন্দ কৰিছে কিন্তু খবৰ নাই এটা গীত কোনোবা এজন মোল্লাই গালেনে নাগায় তেওঁলোকে বাংলাদেশী গীত গাব সুধাকণ্ঠদেৱৰ গীত তেওঁলোকে নাগায় তেওঁলোকে বাংলাদেশী গীত তেওঁলোকৰ চাব ফেচবুক ভৰ্তি হৈ আছে অসমৰ মোল্লাই বাংলাদেশৰ গীত গায় অসমৰ মোল্লাই বাংলাদেশী কবিতা গায় কিন্তু সুধাকণ্ঠদেৱৰ ৰচনা তেওঁলোকে নাগায় এই মানুহখিনি কেনেকে অসমীয়া বুলি কব কক মোক বুজাই দিয়ক আপোনালোকে অসমত থাকি তেওঁলোকে বাংলাদেশৰ কোনোবা ফাল্টু গীতবোৰ গাব কিন্তু অসমৰ জনপ্ৰিয় শিল্পী অসমৰ পৰিচয় অসমৰ সভ্যতা সংস্কৃতি যিজনে গোটেই কবিতাৰ আকাৰত গোটেই পৃথিৱীত বিয়পালে কিমান ডাঙৰ মহান শিল্পী তেখেতক সকলোৱে সেলুট কৰি আছে যিমান ডাঙৰ ডাঙৰ শিল্পীসকলৰ দেখি আছো তেওঁলোকে সকলোৱে কৈছে ভূপেন হাজৰিকা দেৱ আৰে ও তো সন্ত থে ও তো গুৰু থে তেখেতৰ হাৰমনিয়ামটো আপোনাৰ এজন ডাঙৰ গায়কে কিনি লৈ গৈছে 5 লাখ টকাত বহুত দিন পূৰ্বে বুলি কিনিছিলে তেখেতৰ নামত স্পেশাল মুদ্ৰা আজি ৰিজাৰ্ভ বেংকে আপোনাৰ উন্মোচন কৰিছে ভাৰতত জাৰি কৰিছে কিন্তু নাই আমাৰ কোনো প্ৰয়োজন নাই আমাৰ কাৰণে সুধাকণ্ঠ একো নহয় ভাৰত ৰত্ন আমাৰ কাৰণে একো নহয় অসমৰ এগৰাকী শিল্পী ভাৰত ৰত্ন হয় ভাৰত ৰত্ন কেইজন মানুহ আছে আপোনালোকে চাবচোন অলপ গুগলত কিন্তু সাধাৰণ এৱাৰ্ড নহয়তো ভাৰত ৰত্ন এৱাৰ্ডটো নাই কিন্তু এই দল সংগঠন বিলাকে একো পালন কৰা নাই কিন্তু নিজকে চাব ডিঙিৰ হিৰ ফুলাই ফুলাই কব আমি অসমীয়া আমাক কেলে ঘৰ ভাঙিছে কিয় উচ্ছেদ কৰিছে অমানৱীয় উচ্ছেদ হৈছে বৰ্বৰতা দেখুৱাইছে এইটো হিটলাৰী শাসন আৰে বাবা হিটলাৰী শাসনটো তহঁতি কি কৰি আছ বাবা সুধাকণ্ঠদেৱৰ জন্মদিন পালন নকৰ অসমত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন নকৰ মাধৱদেৱৰ তিৰুভাৱ তিথি পালন নকৰ একো পালন কৰাৰ প্ৰয়োজন নাই অসমৰ সভ্যতা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই খালি চিঞৰিলে দিল্লীত গৈ পেলাই আমেৰিকাত গৈ পেলাই লণ্ডনত গৈ পাকিস্তানত গৈ চিঞৰিলে হ'ব খালি আমি অসমীয়া ফাল্টুমিৰ এটা সীমা থাকে বুজিছেনে ফাল্টুমিৰ এটা সীমা থাকে ফাল্টুমিৰ যেতিয়া সীমা পাৰ কৰি মানুহে কৰে নহয় তেতিয়া আহে কি এই এনেকুৱা প্ৰব্লেমবোৰ আহে ফাল্টুমি যেতিয়া সীমা পাৰ হয় বুজি পাইছে না সঁচা কথা কওঁ মই অসমত সুধাকণ্ঠদেৱৰ গীত গাওঁ শিকি আছো গাবলৈ মইতো বহুত ডাঙৰ গীতিকাৰ নহওঁ সংগীতজ্ঞ মই নহওঁ তথাপি মই চেষ্টা কৰো কিন্তু কোনো এজন টুপিঅলা এনেকুৱা বগা কাপোৰ পিন্ধা কোনো এজন নোলালে
যে সুধাকণ্ঠ দেৱৰ এই জন্মদিনত আমি গাওঁচোন কিবা এটা তেখেতক আমি স্মৰণ কৰি পেলাই সেৱা জনাওচোন আমি অসমীয়া যদি নাই কাফিৰ সিহঁতক সুধিব লাগে সিহঁতক যদি সুধে নহয় সিহঁতক সুধিব লাগে সুধাকণ্ঠ দেৱ এতিয়া কি হ'ব আল্লাহৰ জান্নাতত যাব নে জাহান্নামত যাব ইহঁতৰ মতেতো লা ইলাহা পঢ়া নাই কিয়া ডক্টৰ ভূপেন হাজৰিকা দেৱে লা ইলাহাটো পঢ়া নাই কিয়া গতিকে ইহঁতৰ হিচাপে কাফিৰ হয় এই মোল্লাবিলাকৰ মতে কাফিৰ হয় ডক্টৰ ভূপেন হাজৰিকা দেৱ এই মোল্লাবিলাকৰ মতে কাফিৰ হয় আৰু কাফিৰৰ গান কেলে গাব সেইকাৰণে সিহঁতি নাগায় কাফিৰৰ গান মোৰ কথা বুজি পাইছেনে আপোনালোকে সুধাকণ্ঠ দেৱৰ গান কিয় নাগায় গীত কিয় নাগায় মোল্লাই কাৰণ সুধাকণ্ঠ দেৱে লা ইলাহা ইল্লাল্লাহ পঢ়া নাই বুজি পাইছে এইটো হৈছে মেইন বেমাৰ মই বেমাৰ জানো তেওঁলোকৰ মন মগজুত সোমাই আছে যোনে লা ইলাহা ইল্লাল্লাহ নপঢ়ে সি আমাৰ নহয় আমি তাৰ নহওঁ গতিকে আমি তেনেকুৱা মানুহৰ গীত কেলে গাম আমি হয় নহয় এইটো কাফিৰ হয় নৰকত যাব মোল্লাবিলাকক সাংবাদিকবিলাক অসমৰ সাংবাদিক সমাজে কি কৰে মই নাজানো এই মোল্লাবিলাকক ধৰি সুধিব লাগে সুধাকণ্ঠ দেৱ স্বৰ্গত যাব নে নৰকত যাব এতিয়া ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন সুধাকণ্ঠ এই মহান শিল্পীগৰাকী স্বৰ্গলৈ যাব নে নৰকলৈ যাব তেওঁ যে ইমান কৰিলে অসমৰ কাৰণে ইমান ভাল ভাল গীত গালে ইমান ভাল ভাল আৱিষ্কাৰ তেওঁতো লা ইলাহা ইল্লাল্লাহ পঢ়া নাই ইয়াতে সোমাই আছে কাহিনী সেইকাৰণে ইহঁতি নাগায় সেইকাৰণে ইহঁতৰ বেনাৰৰ তলত সংখ্যালঘু যিমান দল সংগঠন আছে ইহঁতৰ বেনাৰৰ তলত কোনো জন্মদিনো তেওঁলোকে পালন নকৰে তেওঁলোকে কাৰ জন্মদিন পালন কৰে জানে নাই যাৰ জন্মদিন পালন কৰে সেইজনো লা ইলাহা নাই পঢ়া সেইজনো পঢ়িছে চাগে মই নাজানো সেইজন হৈছে আপোনাৰ গৌৰৱ গগৈৰ জন্মদিন পালন কৰে গৌৰৱ গগৈৰ জন্মদিন পালন কৰে কিন্তু সুধাকণ্ঠৰ জন্মদিন পালন নকৰে এটা ভাবি চাওক আপোনালোকে কিমান তললে নামিছে আমাৰ মানুহ এই মোল্লা কিমান তলত নামিছে মোল্লা কিমান ডাঙৰ অসুৰ হয় কিমান ডাঙৰ বদমাছ হয় ভাবি চাই লওক গৌৰৱ গগৈৰ জন্মদিন পালন কৰি ৰসগোল্লা খায় ইহঁতি কোনোবা মাদ্ৰাছাত বহি ৰসগোল্লা খায় কিন্তু সুধাকণ্ঠ দেৱৰ শতসংখ্যক জন্মদিন পালন কৰাৰ ৰেকৰ্ড নাই এটা ছিংগল পোষ্ট নাই এই দালালবিলাকৰ এই টুপিৱালাবিলাকৰ এনেই কয় নেকি বিদেশী বুলি এনেই কয় ডাটা ফাটা মাতালৈ মৰিছে সিহঁতক ডাটা সহকাৰে খেদাব অসমৰ পৰা খেদাব মই ইমান দিনে কৈ আছো নহয় ডাটা মাতা চব কেঞ্চেল কৰি খেদোৱা হ'ব কিহৰ ডাটা অসমত থাকি অসমৰ সভ্যতা সংস্কৃতি নামানিলে কিহৰ ডাটা মাতা এই ডাটা মাতা ফাটা সুমুৱাই দি পঠিয়াই দিব ভাবি চাই লওক ইহঁতি গৌৰৱ গগৈৰ জন্মদিন পালন কৰে কিন্তু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মদিন পালন নকৰে মানে ইহঁতি কেনেকুৱা টাইপৰ মানুহ হ'ব লাগিব এবাৰ ভাবি চাই লওক কেনেকুৱা চিন্তাধাৰা হ'ব লাগিব কিমান লেতেৰা টাইপৰ মানুহ হ'ব লাগিব চিন্তা কৰি চাওকচোন এতিয়া গৌৰৱ গগৈ কোন দিশত সুধাকণ্ঠতকে ডাঙৰ গৌৰৱ গগৈ গান গাব পাৰে ৰচনা লিখিব পাৰে এনেই চিঞৰ বাকৰ কালি আল্টু ফাল্টু কথা লৈ পেলাই পাকিস্তানত গৈ থাকি আহিছে তেওঁৰ মহিলা গৈ পেলাই পাকিস্তানত চাকৰি কৰে পাকিস্তানৰ টকা খায় ল'ৰা ছোৱালী গোটেইবোৰ বেলেগ দেশৰ পাছপৰ্ট লৈ ঘূৰি ফুৰিছে তেনেকুৱা এটা মানুহৰ জন্মদিন পালন কৰে ইহঁতি কিন্তু শতসংখ্যক জন্মবাৰ্ষিকী 100 বছৰীয়া জন্মবাৰ্ষিকী পালন নকৰিলে মোল্লাই ইহঁতক কি হিচাপে অসমীয়া বুলি কম আমি কি হিচাপে কিহৰ ভিত্তিত ডাটা মাতা ফাটা কিহৰ ডাটা মাতা ফাটা ডাটা মাতা ফাটাৰ ভিত্তিত অসমীয়া হয় নি কোনোবা সেইকাৰণেতো আধাৰ কাৰ্ড কেঞ্চেল হৈ আছে সেইকাৰণে NRC লোকে কেঞ্চেল হৈ গৈ আছে এতিয়া মই যে কথাবোৰ আগতীয়াকৈ কওঁ এইবোৰ ডাটা মাতা ফাটা নচলে এতিয়া NRCত নাম থাকিলেও বিদেশী প্ৰমাণ হৈ যাব পাৰে যিকোনো সময়ত ঠিক আছে আধাৰ কাৰ্ড থাকিলেও বিদেশী প্ৰমাণ হৈ যাব পাৰে ভোটাৰ আইডিত নাম থাকিলেও বিদেশী প্ৰমাণ হৈ যাব পাৰে কোনো ঠিক নাই কোন কেতিয়া বিদেশী প্ৰমাণ হয় বিদেশী প্ৰমাণ নোৱাৰ এটাই ৰাস্তা আছে ভূপেন হাজৰিকা দেৱৰ গীত গাওক আপলোড কৰক তেখেতক সন্মান জনাওক তেখেতক শ্ৰদ্ধা জনাওক স্মৰণ কৰক গৌৰৱ গগৈক স্মৰণ কৰি লাভ নাই এইটো তেওঁতো মৰাই নাই এতিয়াও আৰে বাবা মৰিব দে না পিছত পাতিবি হজৰত মহম্মদৰ জন্মদিন পালন নকৰে আচৰিত কথা কি জানা নাই হজৰত মহম্মদৰ জন্মদিন পালন নকৰে যোৱা 5 ছেপ্টেম্বৰ আছিলে নেকি আই থিংক 5 ছেপ্টেম্বৰত 5 ছেপ্টেম্বৰ চাগে
5 ছেপ্টেম্বৰত হজৰত মহম্মদৰ জন্মদিন আছিলে বুজিছেনে হয় 5 ছেপ্টেম্বৰত মই চাই দিছোঁ ইয়েছ 5 ছেপ্টেম্বৰত হজৰত মহম্মদৰ জন্মদিন আছিলে যোৱা 5 ছেপ্টেম্বৰত হজৰত মহম্মদৰ জন্মদিন সৰ্বশেষ অৱতাৰ বিশ্বনবী ৰহমতুল লিল আলামিন গোটেই বিশ্বৰ কাৰণে পোহৰ হয় সেই হজৰত মহম্মদৰ জন্মদিন আছিলে 5 ছেপ্টেম্বৰত সেই হজৰত মহম্মদৰ জন্মদিন পালন কৰা নাই তাৰ আগে পিছে গৌৰৱ গগৈৰ জন্মদিন আছিলে বোধহয় 4 ছেপ্টেম্বৰ নে 3 ছেপ্টেম্বৰ হ'ব মই নাজানো গৌৰৱ গগৈৰ জন্মদিন মোটামুটি আছিলে এই 2 এদিনৰ ভিতৰতে এই 5 ছেপ্টেম্বৰৰ আশে পাশে সেইটো পালন কৰিছে ভাবি চাওক ইহঁতক অসমীয়া কেনেকে ক'ব এই দলটোক কি হিচাপে অসমীয়া বুলি ক'ব ইহঁতৰ মন মগজু কেনেকুৱা বেয়া চাওক নিজৰ ধৰ্মৰ যিজন গুৰু বা যিজনে ধৰ্ম প্ৰচাৰ কৰিলে যিজন অৱতাৰ যিজন নবী যিজন পয়গম্বৰ যিজন চব যিজন সেইজন গুৰুজনাৰ জন্মদিন পালন নকৰে গৌৰৱ গগৈৰ জন্মদিন পালন কৰে সুধাকণ্ঠৰ জন্মদিন পালন নকৰে গৌৰৱ গগৈৰ জন্মদিন পালন কৰে ঠিক আছে শংকৰদেৱৰ গুৰুজনাৰ তিৰুভাৱ তিথি পালন নকৰে কিন্তু গৌৰৱ গগৈৰ জন্মদিন পালন কৰে মাধৱদেৱৰ তিৰুভাৱ তিথি পালন নকৰে কিন্তু গৌৰৱ গগৈৰ জন্মদিন পালন কৰে ভাবি চাই লওক ইহঁতি কেনেকুৱা টাইপৰ অসমীয়া হয় অকল লাগে মাটিৰ পট্টা গৌৰৱ গগৈয়ে মাটিৰ পট্টা আনি দিব বোলে তেওঁলোকক ময়ো চাওঁ 26ত আনি দিয়ে নে নাই সেয়া আছে সেইবোৰ কথা যি কি নহওক আচৰিত কথা মেইন কাহিনীটো হৈছে কি জানেনে এই আমাৰ সংখ্যালঘু সমাজে পালন কৰিলেহেঁতেন আমাৰ মিয়া মানুহে পালন কৰিলেহেঁতেন তেওঁলোক ভাল মানুহ হয় কিন্তু এই লিডাৰবোৰ এই নেতাবোৰ ঝামেলা লাগিছে নেতাবোৰক লৈহে এই নেতাবোৰ হৈছে মেইন আপোনাৰ ঝামেলাৰ মেইন কাৰণ হৈছে নেতা এই সংখ্যালঘু নেতাবিলাক এই আমচু নেমচু ঠেমচু ফেমচু গেমচু ফেমচু যিবোৰ আছে না এই গোটেইবোৰে আপোনাৰ গোটেই অসমৰ সংখ্যালঘু সমাজক উল্লু বনাই আছে তেওঁলোকৰ চকুত ধূলি দি আছে তেওঁলোকক বুৰ্বক বনাই আছে তেওঁলোকক মানে লৈ পেলাই গেম খেলি আছে ইহঁতি যদি পালন কৰিলেহেঁতেন নহয় গোটেই অসমৰ মিয়া মানুহে পালন কৰিলেহেঁতেন সংখ্যালঘু সমাজ চবে পালন কৰিলেহেঁতেন আৰু কিছুমান নতুনকে বৰষুণৰ বতৰত যেনেকে আপোনাৰ গজালি মেলে নতুন ঘাঁহ বন গজালি মেলে ঠিক তেনেকে বহুত নেতা আপোনাৰ গজালি মেলিছে ঠিক আছে আমাৰ কি কয় আপাৰ আসামত লৱাৰ আসামত মধ্য আসামত বহু নেতা ওলাইছে বৰ্তমান সেই নেতা দালালবোৰকো চাব তেওঁলোকৰ পেজত যে সুধাকণ্ঠদেৱৰ জন্মতিথি যেতিয়া আছিলে এই তিথিত তেওঁলোকে এটা পোষ্টলৈকে কৰা নাই তেওঁলোক ব্যস্ত হৈ আছে দৰদী তেওঁলোক বিশ্ব দৰদী তেওঁলোক দৰদত তেওঁলোকৰ চকুৰ পানী মানে বাগৰি ব্ৰহ্মপুত্ৰ নদী একদম ভৰি গ'ল তেওঁলোকে ইমানেই কান্দিছে মানে ইমানেই দৰদ মানে তেওঁলোকৰ মন মগজুত তেওঁলোকে সুধাকণ্ঠদেৱৰ জন্মদিন পালন কৰিবলৈ পাহৰি গ'ল তেওঁলোকে গতিকে এই হৈছে কথা শ্ৰদ্ধাৰ ৰাইজ এইবোৰ বেমাৰৰ কাৰণেহে কি হৈছে উচ্ছেদ হৈ আছে উচ্ছেদটো এইটো কাৰণে হৈছে অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু আমাৰ সমাজক মই অনুৰোধ জনাম এই যিটো ভুল কৰিলে এইটো ভুলৰ কোনো ক্ষমা নাই কাৰণ শত সংখ্যক জন্মবাৰ্ষিকী আৰু নাহে শত সংখ্যক জন্মবাৰ্ষিকী আৰু নাহে আৰু এইটো পালন নকৰি যিটো ভুল আমাৰ নেতাবিলাকে কৰিছে এই ভুলৰ কোনো ক্ষমা নাই এই ভুলৰ শাস্তি ভুগিব লাগিব এটা তেওঁলোকৰ বাবে সকলোৱে শাস্তি ভুগিব চাব কিমান বিপদ যে আহে কোনো ঠিক নাই কিমান যে বিপদ আহিব কোনো ঠিক নাই আপোনালোকে নুবুজে আমি বুজি পাওঁ কিমান যে বিপদ আহিব এতিয়া কোনো ঠিক নাই বুজি পাইছেনে এজনে লিখিছে জ্যোতিকা ফুকন আপুনিনো অকল গৌৰৱৰ পিছত কিয় পৰি আছে মই গৌৰৱ সৌৰৱৰ পিছত পৰা নাই মোৰ একো আহে নাযায় গৌৰৱৰ পালন কৰে কাৰোবাৰ পালন কৰে মই দেখুৱাব বিচাৰিছো এই মুল্লাবিলাকৰ দুইমুখীয়া ৰূপটো তেওঁলোকে গৌৰৱৰ পালন কৰিছে তো হযৰত মুহাম্মদৰো পালন কৰিব লাগে নে নাই তেওঁলোকে গৌৰৱৰ পালন কৰিছে তো গৌৰৱতকৈ শতগুণ বেছি সন্মানীয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ পালন কৰিব লাগে নে নাই এইটো কেনেকুৱা ধৰণৰ কথা আকৌ তুমি এজনৰ পালন কৰিবা কোনোবা এজন ৰাজনীতিত থকা গেলি পচি থকা এজন মানুহৰ জন্মদিন পালন কৰিবা কিন্তু দেশৰ ভাৰতৰত্ন এগৰাকী মহান শিল্পীৰ জন্মদিন পালন নকৰা এইটো কি দুইমুখীয়া চৰিত্ৰ আকৌ গোটেই পৃথিৱীৰ গুৰু মহাগুৰু বিশ্বগুৰু হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ জন্মদিন পালন নকৰা গৌৰৱ গগৈৰ পালন কৰে এইটো কি ধৰণৰ কথা আকৌ পালন কৰিলে চবৰে পালন কৰক না
হজৰত মহম্মদৰ জন্মদিন পালন কৰিলে পাপ হৈ যাব, সুধা কণ্ঠদেৱৰ জন্মদিন পালন কৰিলে পাপ হ'ব, গৌৰৱ গগৈৰ জন্মদিন পালন কৰিলে পাপ নহয়। মই এইবোৰ ভাল নাপাওঁ। এই দুইমুখীয়া চৰিত্ৰ, এই আসুৰিক চৰিত্ৰ মই ভাল নাপাওঁ। চবৰে পালন কৰক, মোৰ কথা কবলৈ তাত একো নাই, কিন্তু তেওঁলোকৰ দুইমুখীয়া চৰিত্ৰটো মই উদঙাইহে দি আছো। বুজি পাইছেনে? এইবোৰ দুইমুখীয়া চৰিত্ৰ, কিবা নহয় কিবা এটা স্বাৰ্থতহে তেওঁলোকে গৌৰৱ গগৈৰ জন্মদিন পালন কৰিছে, অন্য কোনো একো কথা নাই। নহলে তেওঁলোকে গৌৰৱ গগৈৰ জন্মদিনো পালন নকৰিলেহেঁতেন। একমাত্ৰ স্বাৰ্থ, সেই স্বাৰ্থ হৈছে তেওঁলোকক সেই যিকেইটা মানুহে মানে জন্মদিন পালন কৰিছে, এই মোল্লাকেইটাৰ মানে কি হ'ব লাগে, 26ত জিকিলে তেওঁলোকক অলপ পইচা পাতি দিব লাগে, মাটিৰ পট্টা দিব লাগে। এইবোৰ স্বাৰ্থ লৈহে পালন কৰিছে, আমি বুজি পাওঁতো। গৌৰৱ গগৈৰ জন্মদিনৰ পিছত হজৰত মহম্মদৰ জন্মদিন আছিলে, হজৰত মহম্মদৰ জন্মদিন পালন নকৰিলে। হজৰত মহম্মদৰ জন্মদিন পালন হৈ যোৱাৰ পিছতে সুধা কণ্ঠদেৱৰ শতসংখ্যক জন্মবাৰ্ষিকী, সেইটোও পালন নকৰিলে। অকল গৌৰৱ গগৈৰ জন্মদিন পালন কৰিছে। তাৰমানে কি বুজা গ'ল? তাৰমানে কি? আমিতো বুজো ভাই, আমি বুজো তোমালোকৰ চৰিত্ৰ, দুইমুখীয়া চৰিত্ৰ। উদঙাই দিলে, আমাৰ সমাজখন উদঙাই পেলাই চেছ কৰি পেলালে। আমাকো লগতে সাঙুৰি লৈ পেলাই আমিও গেলি পচি গলো, নিজেও গেলি পচি গলো। এতিয়া মোৰ দৰে ব্যক্তিও গেলি পচি গৈছে। মোকো বিশ্বাস নকৰা হৈছে বহুতেই। ভাবে যে ইও চালা তেনেকুৱাই হ'ব, টুপি চুপি লৈ মোল্লা টাইপে হয়, গতিকে ইও সেই মাদ্ৰাছা এডুকেশ্যনেৰে হয়, গতিকে ইও তেনেকুৱাই হ'ব। এইটো সঁচা কথা। মানুহৰ চিন্তাধাৰাটো ঠিকেই হয়, কাৰণ আমি যেতিয়া একেই টাইপৰ হওঁ, ময়ো নামাজ পঢ়ো, আপুনিও নামাজ পঢ়ে, ময়ো সেই একেই গেটাপ, আপোনাৰো সেই একেই গেটাপ, আমাকতো সন্দেহ কৰিবই ন। এতিয়া তেওঁলোকৰ কাৰণে আমি এতিয়া সন্দেহত পৰি গৈছো, সন্দেহৰ আওতাত আহি গৈছো, তো খংটো উঠিবই ন। তেওঁলোকৰ কাৰণে আজি আমাক সন্দেহ কৰে মানুহে। পালন কৰিব আছে, চবৰে জন্মদিন পালন কৰ না। হজৰত মহম্মদৰ জন্মদিন পালন নকৰিব, গৌৰৱ গগৈৰ জন্মদিন পালন কৰিব। সুধা কণ্ঠদেৱৰ শতসংখ্যক জন্মবাৰ্ষিকী পালন নকৰে, আকৌ গৌৰৱ গগৈৰ জন্মদিন পালন কৰে। সেইবোৰ কি ধৰণৰ দুইমুখীয়া চৰিত্ৰ হে? এই দুইমুখীয়া চৰিত্ৰৰ কাৰণে আমি ধ্বংস হৈ গলো। যি কি নহওক, এইটো এটা ডাঙৰ কথা। যিটো মই কব বিচাৰি আছিলো সেইটো হৈছে যে চাওক, অসমৰ সভ্যতা সংস্কৃতিৰ পৰা দূৰত থকাৰ কাৰণে উচ্ছেদ চলি আছে। নহলে অসমৰ ভূমি অসমৰ মানুহৰ কাৰণে হলহেঁতেন, ঠিক আছে। অসমৰ ভূমিহীন ব্যক্তিক অসমৰ চৰকাৰে মাতি দিলেহেঁতেন বা উচ্ছেদ নকৰিলেহেঁতেন চাগে। কিন্তু উচ্ছেদ হোৱাৰ কাৰণ হৈছে অসমত থাকি পেলাই অসমৰ সভ্যতা সংস্কৃতি পালন নকৰে, ঠিক আছে। একদম জ্বলন্ত উদাহৰণ মই দিলো আপোনালোকক। মহাগুৰু গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি তেওঁলোকে পালন কৰা নাই, মাধৱদেৱৰ তিৰুভাৱ তিথি পালন নকৰিলে, সুধা কণ্ঠৰ জন্মবাৰ্ষিকী পালন কৰা নাই। তেওঁলোকে কি হিচাপে নিজকে অসমীয়া বুলি কয়? সেই নেতাবিলাকক মই সুধি আছো, সেই নেতাবিলাকে কেনেকে ডিঙিৰ শিৰ ফুলাই ফুলাই কয় আমাৰ ডাটা আছে, 70ৰ আগত আছে, 50ৰ আগত আছে। এইবোৰ ডাটা ফাটা যে লৈ পেলাই মৰিছে, এইবোৰ ডাটা ফাটা লৈ ক'ত যাব ইহঁতি? এই ডাটা ফাটা থকাৰ পিছতো ইহঁতক কোনেও অসমীয়া বুলি গ্ৰহণ নকৰে। তেতিয়ালৈকে অসমীয়া বুলি কোনেও গ্ৰহণ নকৰিব যেতিয়ালৈকে অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ থকা সেই মহান শিল্পী, মহান কবি, মহান গুৰু, মহাগুৰু, সেই ঋষি মনীষীসকলৰ যেতিয়ালৈকে আমি নিজকে জড়িত নকৰিম, তেওঁলোকক সেৱা নকৰিম, তেওঁলোকক ভক্তি নজনাম, শ্ৰদ্ধা নজনাম, তেওঁলোকক অন্তৰেৰে বিশ্বাস নকৰিম, তেতিয়ালৈকে আমাক কোনো যিমানে ডাটা দেখাওক, ফাটা দেখাওক, তেতিয়ালৈকে কোনো অসমীয়া বুলি গ্ৰহণ নকৰে। এইটো হৈছে বেমাৰ, বুজি পাইছেনে? এইটো হৈছে মেইন কাৰণ, এইটো মনত ৰাখিব। এতিয়া আপোনালোকক মই অন্য এফালে লৈ যাওঁ। এতিয়া সেইটো হৈছে যে মই একদম লাইভৰ আৰম্ভণিতে কিতাপ এখন দেখুৱাইছিলো। এইখন কিতাপ কি জানেনে? এইখনৰ নাম হৈছে বুখাৰী শ্বৰীফ। ওলোটা হৈছে নহয়, এইটো পিছফালৰ পৰা দেখালে গম পাব। বুখাৰী, হজৰত মহম্মদৰ মুখৰ বাণী আছে ইয়াত, ৰহস্যময় কিতাপ। উচ্ছেদৰ কথা ইয়াত আছে, কিছু উচ্ছেদৰ কাৰণ কিছু হজৰত মহম্মদে কৈ থৈ গৈছে। মই আপোনালোকক পঢ়ি শুনাও, ৰ'ব। এইটো আপোনাৰ দেখিছে, মই আকৌ কোনো ধৰণৰ ৰেফাৰেঞ্চ নোহোৱাকৈ কথাই নকওঁ, সেইটো মোৰ নিয়ম। আমি পঢ়া শুনা এইটো কাৰণেই কৰিছো, লাইব্ৰেৰী এনেই পঢ়া নাই। এই ফাল্টু মোল্লাৰ লেখীয়া যি টি কথা কৈ নাথাকো আমি। হাদিছ নম্বৰ 5065, হাদিছ নম্বৰ 5065, 5065 হাদিছ নম্বৰ, ঠিক আছে। ইয়াতে হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, যিজন মহা গুৰু, যিজন বিশ্বগুৰুৰ জন্মদিন আমি পালন কৰিলো 5 ছেপ্টেম্বৰৰ দিনা, সেইজন
বিশ্ব নবীয়ে কি কৈছে জানেনে 5000 হাদিস নম্বৰ 5065 তেখেতে এটা কথা কৈ গৈছে চাওক এইটো আছে যে ইয়া মাশাৰ শাবাব মান ইস্তাতা মিনকুমুল বাআ ফালিয়াতাজাওয়াজ ওয়া মান লাম ইস্তাতি ফালাইহি বিসওম ফাইন্নাহু লাহু ওয়াজা ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে হযরত মুহাম্মদে কৈছে যে যিজন ব্যক্তিৰ শক্তি থাকিব সেইজন ব্যক্তিয়েহে বিয়া পাতিব আৰু যিজন ব্যক্তিৰ শক্তি নাই অৰ্থ নাই টকা পইচা নাই ঠিক আছে সেইজনে বিয়া পাতিব নালাগে তেনেকুৱা ব্যক্তিয়ে যদি বিয়া পাতে দেশত আহিব সমস্যা দেশত আহিব দুৰ্নীতি যিজন ব্যক্তিৰ শক্তি আছে শক্তি মানে অৰ্থাৎ আল কুওয়া আল জাসাদিয়া ওয়াল মালিয়া আৰবী ভাষাত ইয়াৰ ট্ৰান্সলেটটো মানে ইয়াৰ ব্যাখ্যাটো কৰিছে বহুতে যে আল কুওয়া আল মালিয়া ওয়াল জাসাদিয়া যিজনৰ ওচৰত অৰ্থ শক্তি টকা পইচাৰ শক্তি নাই বুজি পাইছেনে বা শাৰীৰিকভাৱে দুৰ্বল তেনেকুৱা কোনো মানুহকে হযরত মুহাম্মদে বিয়া পাতিব কোৱা নাই হাৰাম কৰিছে তেখেতে নিষিদ্ধ তেওঁলোকৰ কাৰণে বিয়া পাতা বুজক মই কথাটো আপোনালোকক লৈ আহি আছো হেফালে কোনফালে মই লৈ যাব বিচাৰিছো কেলে মই পঢ়িছো আপোনালোকক মই বুজাই আছো আগতে হযরত মুহাম্মদে কি কৈছে চাওক বিশ্বগুৰু ৰাহমাতুল লিল আলামিন গোটেই পৃথিৱীৰ কাৰণে আশীৰ্বাদ হিন্দু মুছলমান সকলোৰে কাৰণে আশীৰ্বাদ তেখেতে 5065 তেখেতৰ মুখৰ বাণী বুখাৰী শৰীফত কৈছে যে যিজন ব্যক্তিৰ শক্তি নাই টকা পইচা নাই শাৰীৰিক দুৰ্বল তেনেকুৱা মানুহে বিয়া পাতিব নালাগে হাৰাম হয় নিষিদ্ধ হয় বিয়া পাতাটো তেনেকুৱা মানুহে উপবাসে থাকিব লাগে ৰোজা ৰাখিব লাগে তেনেকুৱা মানুহ বিয়া পাতাৰ অধিকাৰ নাই ইছলামে বাধা দিছে ইছলাম হযরত মুহাম্মদৰ হয় মুল্লাৰ নহয় ইছলাম কাৰ হয় হযরত মুহাম্মদৰ হয় এটি শক্তি নাই টকা পইচা নাই শাৰীৰিক দুৰ্বলতা আছে বেমাৰ আপোনাৰ বিয়া পাতাৰ অধিকাৰ নাই আপুনি ৰোজা ৰাখক এতিয়া আহক মেইন পইণ্টটোলে মই কি ক'ব বিচাৰিছিলো উচ্ছেদৰ লগত এই হাদিসৰ সম্পৰ্কটো কি মই বুজাই দিওঁ চাওক উচ্ছেদ কেলে হৈ আছে উচ্ছেদ চৰকাৰী মাটি দখল কৰিছে কাৰণে উচ্ছেদ হৈছে হয়নে চৰকাৰী মাটি কিয় দখল কৰিলে তেওঁলোকে আমি যদি বিশ্লেষণ কৰো যদি আমি এটা গৱেষণা কৰো যে সেই সকল ব্যক্তিয়ে চৰকাৰী মাটি কিয় দখল কৰিলে উত্তৰটো হ'ব যে তেওঁলোকৰ ওচৰত থাকিবলগীয়া মাটি নাই লৰা ছোৱালী আছে খাই বৈ থাকিব লাগিব কাৰণে তেওঁলোকৰ কি হৈছে চৰকাৰী মাটি তেওঁলোকে দখল কৰিলে আৰু যেতিয়া চৰকাৰী মাটি দখল কৰিলে খালে 10-20 বছৰ 30 বছৰ চৰকাৰে উচ্ছেদ কৰি দিলে এতিয়া কথা হ'ল যে তেওঁলোকৰ ওচৰত মাটি নাই তেওঁলোকে চৰকাৰী মাটি দখল কৰিলে কিয় মাটি নাই কিয় তেওঁলোকৰ ওচৰত মাটি নাই কিয় এইটো আনসাৰটো হৈছে তেওঁলোকৰ ওচৰত মাটি নাই কাৰণ তেওঁলোকে মাটি নিকিনাকৈ নিজৰ ভৰিত নিজে থিয় নোহোৱাকৈ আগতে বিয়া পাতিছিলে বিয়া পাতাৰ পিছত 4টা 5টা 8টা 10টাকৈ ল'ৰা ছোৱালী জন্ম দিলে জন্ম দিয়াৰ পিছততো এতিয়া সংসাৰৰ বুজা মূৰত পৰিলে আহি হয় নহয় ডেইলি সন্ধিয়া 500 টকাৰ বজাৰ কৰিব লাগে এতিয়া 500 টকাৰ বজাৰে কৰিব নে তাৰে পৰা টকা বচাই মাটি কিনিব একো কৰিব পৰা নাই কাৰণ ল'ৰা ছোৱালী এতিয়া ঘৰৰ ভিতৰত আছে নিজৰ আপোনাৰ পত্নী আছে খাবলৈতো দিব লাগিব ন গতিকে তেওঁলোকে বিয়াৰ পিছত সংসাৰৰ বুজা তেওঁলোকৰ মূৰত আহিলে হতি সন্তান জন্ম দিছে তেওঁলোকে 4জন 5জন 10জনকৈ এতিয়া তেওঁলোকৰ ওচৰত টকা নাবাছে যিটো আপোনাৰ দৈনন্দিন যিটো আপোনাৰ উপাৰ্জন থাকে প্ৰতিদিনে যিটো উপাৰ্জন কৰিছে এই উপাৰ্জনে তেওঁলোকৰ কি কৰিব পৰা নাই তেওঁলোকৰ সমস্যাৰ সমাধান ওলাব পৰা নাই গতিকে তেওঁলোকে উপায়হীন হৈ পেলাই চৰকাৰী মাটি দখল কৰিছে এই কথাটোৱে হযরত মুহাম্মদে কৈ থৈ গৈছিলে হযরত মুহাম্মদে 1400 বছৰ আগত কৈছিলে যাৰ মাটি নাই যাৰ টকা নাই যাৰ নামত মিয়াদি পট্টাৰ মাটি নাই হি বিয়া পাতিব নালাগে এটো হযরত মুহাম্মদে কৈ থৈ গৈছে এই হাদিসৰ বিশ্লেষণ হযরত মুহাম্মদে কৈছে ন যাৰ শক্তি নাই শক্তি মানে কি যাৰ মাটি নাই মিয়াদি পট্টাৰ যাৰ টকা নাই হি বিয়া পাতিব মানা কৰিছে হযরত মুহাম্মদে আৰু আজি যিসকল মানুহৰ উচ্ছেদ হৈছে তেওঁলোকে বিয়াখন আগতে পাতিছে পাতাৰ পিছত থাকিবলৈ ঠাই নাই লৰা ছোৱালী লৈ পেলাই চৰকাৰী মাটি দখল কৰিছে খাবলৈ মাটি নাই চৰকাৰী মাটিত গৈ পেলাই কি কৰিছে খেতি বাতি কৰিছে
তো হজৰত মহম্মদেতো আগতে মানা কৰিছিলে যে আপুনি কিয় সংসাৰখন ডাঙৰ কৰিছে যদি আপোনাৰ টকা নাই পইচা নাই সাধ্য নাই সমৰ্থ নাই ঠিক আছে শক্তি নাই আপুনি কিয় সংসাৰখন ডাঙৰ কৰিলে হজৰত মহম্মদেতো 1400 বছৰ আগত মানা কৰিছিলে মান লাম ইয়াস্তাতি মিনকুমুল বা ফাল মান ইস্তাতা মিনকুমুল বা ফালিয়াতাজাওয়াজ ওয়া মান লাম ইয়াস্তাতি ফালয়াসুম যিজনৰ শক্তি নাই তেওঁ উপবাসে থাকিব ৰোজা ৰাখিব তেওঁ বিয়া নাপাতিব তেওঁ বিয়া পাতা নিষিদ্ধ হজৰত মহম্মদে কৈছিলে গতিকে চাওক আজি উচ্ছেদ হজৰত মহম্মদে ভৱিষ্যতবাণী কৰিছিলে নহয় তেওঁ অৱতাৰ তেওঁ বিশ্বগুৰু তেওঁ ৰাহমাতুল লিল আলামিন তেওঁ জগত গুৰু সৰ্বশেষ অৱতাৰ তেওঁ জানিছিলে যে মোৰ অনুসৰণকাৰী এটা সময় এনেকুৱা আহিব মোৰ অনুসৰণকাৰীয়ে কি কৰিব তেওঁলোকে নিজৰ উপাৰ্জনৰ ৰাস্তা মুকলি নকৰিব নিজৰ মাটি বাৰী নিজে নবনাব আগতে পাতিব বিয়া পাতাৰ পিছত ল'ৰা ছোৱালী জন্ম দিব 8টা 10টা গৈ 3-4 জনী গৈ বিয়া পাতিব পাতি থাকিবলৈ যেতিয়া জাগা নাথাকিব চৰকাৰী মাটি দখল কৰিব আৰু তাৰে পিছত হ'ব কি উচ্ছেদ হ'ব ইহঁতি য'তে ত'তে বহি বহি কান্দিব এই কথা হজৰত মহম্মদে জানিছিলে সেই কাৰণেতো হজৰত মহম্মদে এই কথাখিনি ক'লে বিয়াৰ কথাটো নহলে হজৰত মহম্মদে এইটো হাদিস কেলে ক'ব লাগে ইয়াত যাৰ শক্তি নাই বিয়া পাতিব নালাগে এটা চাওকচোন কিয় ক'লে যাৰ শক্তি নাই বিয়া পাতিব নালাগে বুলি যাৰ ম্যাদী পত্ৰৰ মাটি নাই যাৰ থাকিবলৈ ঠাই নাই ঠিক আছে যাৰ নিজস্ব একো নাই যোনে নিজৰ ভৰিত থিয় হ'ব পৰা নাই হজৰত মহম্মদৰ মুখৰ বাণী এইটো অৰ্থ তো হজৰত মহম্মদে 1400 বছৰ আগত কৈ থৈ গৈছে আজি এনেই চিঞৰ বাখৰ কৰি হাল্লা চিল্লা কৰি কান্দি কুন্দি আন্দোলন কৰি কি লাভ আছে মই সেইকাৰণে সকলোকে কওঁ আগতে ম্যাদী পত্ৰৰ মাটি তাৰ পিছত বিয়া আগতে বিয়া পাতিব পিছত মাটি কিনিম হেতু হৈছে মূৰ্খামি আৰু সেইখিনি জধা মূৰ্খ হয় আগতে ম্যাদী পত্ৰৰ মাটি কিনক নিজৰ নামত ঠিক আছে তাৰ পিছত সেই মাটিত আপুনি ঘৰ বনাওক বাথৰুম ওয়াশৰুম বনাওক টয়লেট বনাওক যাতে পত্নীক আনি পেলাই গা ধুৱাবলৈ জাগাটো যাতে দিব পাৰে তাৰ পিছত আপুনি বিয়াখন পাতক কিন্তু আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা ওয়াসাল্লামৰ অনুসৰণ কৰা এনেকুৱা বহু মানুহ আছে এই পৃথিৱীত যিসকলে ভাবে কি জানে না বিয়া আগতে বিয়া হ'ব তাৰ পিছত হৈ যাব মাটি সাটি পিছত কিনিম ঘৰ সৰ পিছত বনাম এতিয়া জেনে তেনে কৰবাত থাকিলও আৰু অলপ বাপেকৰ ঘৰতে এটা ৰুমত থাকিলও এটা চুকত লাজ নাই তেনেকুৱা মানুহৰ মই এনেকুৱা বহুত মানুহ দেখিছো এটা ঘৰ 6টা ৰুম আছে তাতে এটা ৰুমত নিজৰ ঘৈণীয়েক লৈ পেলাই লৰাবোৰ থাকে আন এটা ৰুমত বাপেক মাক থাকে এটা ৰুমত ভনীয়েক থাকে লাজ নাই আকৌ হযৰত মুহাম্মদ মাৰে এটা ঘৰ 6টা ৰুমৰ যদি 3টা ৰুমত 3টা ককায়েক ভায়েক থাকে নিজৰ ঘৈণীয়েক লৈ পেলাই এটা ৰুমত মাক বাপেক থাকে এটা ৰুমত নিজৰ গাভৰু ভনীয়েকজনী থাকে হেতু ঘৰ হলনে আৰু হেতু ঘৰ হলনে এই কিটাক বিয়া কেলে পতাব লাগে তেনেকুৱা মানুহ কিটাক যি লৰা কিটাক যিকিটাই সালাম মাটি কিনিবলে আউকাত নাই কিয়া শক্তি নাই কিয়া সালা বিয়া কেলে পাত তহঁতি যদি শক্তি নাই কিয়া যদি লৰা ছোৱালীক লৈ ঘৈণীয়েকক লৈ বেলেগ এটা মাটিত থাকাৰ শক্তি যদি নাই কিয় বিয়া পাত এটাতো থাকিবলৈ জায়গা নাই সরকারি মাটি কবজা কৰিব কত সরকারি মাটি আছে কত পট্টাৰ মাটি নাই যত যিমান পাৰিছে নদীৰ কিনাৰে সিনাৰে জংগলে মংগলে গৈ পেলাই মাটি দখল কৰিব এতিয়া বিয়া পতাৰ পিছত হযৰত মুহাম্মদে মানা কৰি গৈছে মই সেইকাৰণে বাৰম্বাৰ আপোনালোকক কৈ আছো ইছলামৰ মূল হুটিলে আপোনালোক ঘূৰি আহক শ্ৰদ্ধা ৰাইজ এইবোৰ যে ইছলামৰ মূল হুটি চাওক মই কোনো কথা আপোনালোকক দলিল নোহোৱাকৈ কোনো কথা এভিডেন্স নোহোৱাকৈ মই নকওঁ এই যে কিতাপ মোৰ ওচৰত আছে মোৰ ওচৰত যে নাহে কোনো কেলে নাহে জানে এই কিতাপবোৰৰ কাৰণে মই কোনো ধৰণৰ অন্য অস্ত্ৰ লৈ বহি থকা নাই শিক্ষাৰ অস্ত্ৰ বুজিছে না পুথি কিতাপ লাইব্ৰেৰী ঠিক আছে মই লাইব্ৰেৰী পঢ়ি আহা মানুহ মই নিজে এক চলন্ত লাইব্ৰেৰী মই আপোনালোকক দেখাবলৈ কাৰণেহে প্ৰমাণ হিচাপে কিতাপখিনি দাঙি ধৰিব চব মোৰ মুখস্থ আছে এতে কথা হল এইকাৰণে মোৰ লগত নবহে তেওঁলোকে জানে যে আজহাৰীৰ সন্মুখত বহিলে কথা ক'ব নোৱাৰো আজহাৰীয়ে ইছলামৰ মূল হুটিলে লৈ যাব আমাক আজহাৰীয়ে হযৰত মুহাম্মদৰ মুখৰ বাণী যেহেতু মই এৰাবিক ল্যাঙ্গুৱেজত এক্সপাৰ্ট মই গৱেষক হয় এৰাবিক ল্যাঙ্গুৱেজত তো মোৰ লগততো তেওঁলোকে নোৱাৰে তেওঁলোকে এতিয়া কি কৰে জানে মোৰ ওচৰত নাহি পেলাই তেওঁলোকে চাব ফালতু গালি গালাজ কৰি তেওঁলোকৰ নিজৰ মন শান্তনা দিয়ে নিজৰ মনত মানে এটা শান্তনা আনে আৰু নিজৰ কষ্টখিনি দূৰ কৰিবলৈ মোক গালি পাৰে
হজৰত মুহাম্মদে কি কৈছে আগতে মাটি কিনক মিয়াদি পট্টাৰ তাৰ পিছত বিয়া পাতক এটো হজৰত মুহাম্মদৰ মুখৰ বাণী হয় আগতে টকা তাৰ পিছত বিয়া যদি নাই টকা তোমাৰ কপালত নাই বিয়া এটো হজৰত মুহাম্মদৰ সিদ্ধান্ত বুজি পাইছানে যদি নাই টকা তোমাৰ কপালত নাই বিয়া তুমি ৰাখিবা ৰোজা কোনে কৈছে হজৰত মুহাম্মদে কবিতা হৈ গল এটো চাকজন অলপ হৈছে মিলিছেনে বাৰু মই কবিতা অসমীয়াত লিখা নাই বাৰু যদি নাই টকা তোমাৰ কপালত নাই বিয়া তুমি ৰাখিবা ৰোজা এই কথা কোনে কৈছে হজৰত মুহাম্মদে কত কৈছে বুখাৰী শৰীফৰ হাদিস নম্বৰ 5065 অলপ কবিতাটো মনত ৰাখিব কামত আহিব বুজিছেনে যদি নাই টকা তোমাৰ কপালত নাই বিয়া তুমি ৰাখিবা ৰোজা এই কথা হজৰত মুহাম্মদৰ এক আপোনাৰ কি ঐশ্বৰিক বাণী আৰু আজি আমি হজৰত মুহাম্মদৰ বাণী নামানি পেলাই আগতে পাতিছো বিয়া তাৰ পিছত জন্ম দিছো লৰা তাৰ পিছত মাটি কব্জা কৰিছো চৰকাৰৰ ভূমিত গৈ পেলাই তো উচ্ছেদটো আমাৰ কপালত হবই উচ্ছেদ আমাৰ কপালত হব নহব কক না আমি হজৰত মুহাম্মদৰ বাণী বুজিলো না আমি ইছলাম বুজিলো না আমি নিজৰ ধৰ্ম বুজি পালো না হজৰত মুহাম্মদক বুজি পালো আমি একো বুজি নাপালো খালি পিন্ধিলো টুপি পঢ়িলো নামাজ আৰু দেশৰ সভ্যতা সংস্কৃতিৰ পৰা নিজকে আঁতৰত কৰি নিজকে হজালো বিদেশী কথাখিনি বুজি লব এই কিতাপখন ৰহস্যময় কিতাপ এই মুল্লাৰ আওকাত নাই এইবোৰ কিতাপ পঢ়ি বুজাবলে এইবোৰ ট্ৰান্সলেট অনুবাদ পঢ়া মুল্লা হয় এৰাবিকত আছে টোটেল এই এৰাবিকৰ কিতাপবোৰ এৰাবিক ল্যাঙ্গুৱেজত যিসকল মানুহ এক্সপাৰ্ট তাতে হজৰত মুহাম্মদৰ মুখৰ বাণী ভাবি চাই লওক তেওঁ এৰাবিকত আটাইতকৈ বেছি পাৰ্গত তেওঁৰ শব্দ বাক্যৰ গাঁথনি আটাইতকৈ বেছি হুৱলা হুৱনি আৰু আপোনাৰ ৰহস্যময় আছিলে সেই হজৰত মুহাম্মদৰ মুখৰ বাণী কেনেকে বুজিব সাধাৰণ আৰবী তেওঁলোকে বুজি নাপায় আজি আৰবত গৈ পেলাই 2 মিনিট কথা পাতিব নোৱাৰিব আৰবী মানুহৰ লগত আৰবিয়ান মানুহৰ লগত 2 মিনিট কথা পাতিব নোৱাৰিব তেওঁলোকে হজৰত মুহাম্মদৰ মুখৰ বাণী হজৰত মুহাম্মদৰ বাণীৰ আঁৰত লুকাই থকা ৰহস্য তথ্য মহত্ব তেওঁলোকে কি বুজিব কক যিবোৰ মুল্লাই যিখন দেশত জন্ম লৈছে সেই দেশৰ ভাষা বুজি নাপায় সেই দেশৰ কথা তেওঁলোকে ক'ব নোৱাৰে সেই দেশৰ ভাষা ক'ব নোৱাৰে সেই তেওঁলোকে আৰবৰ ভাষা কেনেকে বুজি পাব অসমীয়া যিবোৰে ক'ব নোৱাৰে তেওঁলোকে আৰবী কেনেকে বুজি পাব অসমীয়া নিজৰ ভাষা হেতুকে ক'ব নোৱাৰে ভালকে এই মুল্লাবিলাকৰ কথা কৈছো অসমীয়া নিজৰ ভাষা হেতুকে ক'ব নোৱাৰে তেওঁলোকে আৰবী কেনেকে ক'ব ভাবি চাই লওক আপোনালোকে কথাবোৰ এইবোৰ চিন্তাৰ বিষয় বুজি পাইছে না এনেই নহয় ধেমালি কৰা নাই মই একদম যিবোৰ আপোনাৰ ৰিয়েল ফ্যাক্ট যিবোৰ ৰহস্য একদম জাগাত মই ধৰো বুজিছেনে একানে বেছি জ্বলে যেতিয়া আপোনাৰ গাটো কাটি যাব নহয় কৰবাত এনেকে কাটি যাব বা চিলি যাব একদম মেইন জাগাটোতে যদি আপুনি ঔষধ লগাই দিয়ে খুব জ্বলিব কিন্তু একদম পুৰি যাব চিঞৰ মাৰি দিব আপুনি কাটি যোৱা জাগাতে ঔষধ লগাই দিলে খুব ধৰে খুব জ্বলে ঠিক তেনেকে মই একদম জাগাত ধৰো কাৰণে জ্বলে কিবা এটা গান আছিলে আমি তোমাৰ লগে গেলে তোমাৰ কেন জ্বলে বন্ধু তোমাৰ কেন জ্বলে আমি সত্য কথা কলে তোমাৰ কেন জ্বলে বন্ধু তোমাৰ কেন জ্বলে আমি সত্য কথা কইলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে এই শেয়ার কৰিব মোৰ ভিডিঅ'বোৰ কাটি কাটি সৰু সৰু টুকুৰা বনাই ইহঁতি বুজি পাইছে নাই ইহঁতৰ ঘৰত দালি ভাত আহি যায় অলপ খাবলৈ নাই যে কৰ বাবা মোৰ কোনো প্ৰব্লেম নাই কৰ ঠিক আছে আমি সত্য কথা কইলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে আমি হাসা কথা কইলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে তোমার মই নিজৰে হাঁহি উঠি যায় বুজিছে কিছুমান কমেডি যে মই কৰো মোৰ কমেডি চাই মোৰে হাঁহি উঠে গানটো ইহঁতৰে হয় বাংলাদেশী গান ইহঁতৰ গান ইহঁতৰ গাতে ফিটিং কৰি দিছো এতিয়া আমি সত্য কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে অমুল্লাজি
আমি সত্য কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে হ্যাঁ আমি সত্য কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে হ্যাঁ বাবা জিন্দাবাদ বাবা আগতে কিনক মাটি ম্যাদী পট্টাৰ তাৰ পিছত বিয়া নিজৰ ল'ৰা ছোৱালীক উপযুক্ত বনাওক যাতে ল'ৰা ছোৱালীয়ে আগতে নিজৰ নামত মাটি কিনিব পাৰে মই এটা কথা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিম এতিয়া মই যেতিয়া ইজিপ্তত আছিলো ইজিপ্তৰ বিবাহৰ এটা নিয়ম আছে আপোনালোকে নাজানে ইজিপ্ত আফ্ৰিকাত আছে আফ্ৰিকা মহাদেশত আপোনাৰ একেবাৰে ওপৰৰ স্থৰ যেটো ওপৰৰ লেভেল মানে ওপৰৰ অংশত ইজিপ্ত আছে ইজিপ্তৰ ওচৰতে আপোনাৰ তুৰ্কী আছে মাজত আপোনাৰ মিডল সি আছে আমি মিডল সিত গৈ পেলাই বহুত গা ধুইছো এটা মই ক'ব বিচাৰিম চাওক কিবা এটা কথা ক'ব বিচাৰি আছিলো ইয়েছ পাহৰি গৈছিলো ইজিপ্তত বিয়া পাতাৰ এটা নিয়ম আছে কি জানেনে হযৰত মুহাম্মদৰ নিয়ম ইজিপ্তত আছে বিয়া পাতাৰ সেই নিয়মটো কৈছো শুনক সেইটো নিয়মটো হৈছে ইজিপ্তত যদি কোনোবা লৰাই বিয়া পাতিব বিচাৰে তেতিয়া হলে সৰ্বপ্ৰথমে এটা ফ্ল্যাট কিনিব লাগিব ছোৱালীজনীৰ বাবে ছোৱালীজনীক এটা ফ্ল্যাট কিনি পেলাই তাইৰ নামত নামজাৰি কৰিব লাগিব এইটো নিয়ম চৰকাৰী নিয়ম হয় আপোনালোকে খবৰ লওক ইজিপ্তত কোনোবা লৰাই বিয়া পাতিব বিচাৰিলে মই অসমৰ সংখ্যালঘু সমাজৰ সকলো যুৱকক অবিবাহিত সকলো যুৱকক এটো কথা ক'ব বিচাৰিম আপোনালোকে যাওক আপোনালোকে এটো ভেৰিফাই কৰি লওক গৈ পেলাই সালাজাৰা কৰক মই হসা কৈছো নে মিছা কৈছো ইজিপ্তত যদি কোনোবা লৰাই বিয়া পাতিব বিচাৰে ইজিপ্সন লৰা তাৰে লৰা লোকেল লৰাই যদি বিয়া পাতিব বিচাৰে তেতিয়াহলে সৰ্বপ্ৰথমে এটা ঘৰ কিনিব লাগিব এটা ফ্ল্যাট কিনিব লাগিব আৰু সেই ঘৰটো ফ্ল্যাটটো কিনি পেলাই ছোৱালীজনীৰ নামত নামজাৰি কৰিব লাগিব চৰকাৰীভাৱে নামজাৰি কৰাৰ পিছত যেতিয়া ছোৱালীজনীৰ নামত ফ্ল্যাটটো গুচি যাব ঘৰটো গুচি যাব তাৰ পিছত আপোনাৰ আৰম্ভ হ'ব চৰকাৰী কাগজৰ যেটো কোৰ্ট মেৰেজ বুলি কয় ন সেইখিনি আপুনি পিছত এপ্লাই কৰিব পাৰিব মানে কোৰ্ট মেৰেজ কৰাৰ আগতে আপুনি এটা ফ্ল্যাট কিনি পেলাই ছোৱালীজনীৰ নামত নামজাৰি কৰি দিছে সেই কাগজখন এড কৰিব লাগিব এপ্লিকেশনত বুজি পাইছে নে তেতিয়াহে আপুনি কোৰ্ট মেৰেজ কৰিব পাৰিব ছোৱালী বিয়া পাতিব পাৰিব ইজিপ্তৰ নিয়ম চাওক হযৰত মুহাম্মদৰ নিয়ম হয় লৰাই আগতে ফ্ল্যাট কিনিব লাগিব আৰু ফ্ল্যাটটো নিজৰ নামত ৰাখিলেও নহব সেই ফ্ল্যাটটো কিনি ছোৱালীজনীৰ নামত কৰি দিব লাগিব নামজাৰি ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত হ'ব কাৰণ তুমি কেতিয়াবা খং উঠিলে দিবা তালাক তুমিতো তালাক দি দিবা বাবা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ইজিপ্সন চৰকাৰে কুৰানৰ মতে কুৰানৰ দৃষ্টিভংগী মতে এই নিয়ম বনাইছে ইজিপ্সন চৰকাৰে ইজিপ্তত এইটো নিয়ম আছে আপুনি ফ্ল্যাট কিনক ঘৰ কিনক কৰি ছোৱালীৰ নামত নামজাৰি কৰি দিয়ক ছোৱালীৰ নামত লিখি দিয়ক তাৰ পিছত কোৰ্ট মেৰেজৰ কাৰণে এপ্লাই কৰিব তাতে আপুনি সেই পেপাৰটো নামজাৰি কৰাৰ পেপাৰখন কাগজখন এড কৰি দিব তাৰ পিছত চৰকাৰে চাব দুই পক্ষক মাতি আনি কোৰ্ট মেৰেজৰ যেটো প্ৰসেস থাকে হেতু সম্পূৰ্ণ হ'ব কোৰ্ট মেৰেজ হ'ব তাৰ পিছত আপুনি ঘৰত গৈ পেলাই আপুনি এটা ঢোল বজাই জি বজাই ৰাইজক খুৱাবছে খুৱাই দিয়ক আৰু যেতিয়ালৈকে আপুনি ফ্ল্যাট কিনি নিদিব বা ঘৰ কিনি নিদিব ছোৱালীজনীৰ নামত আপুনি বিয়া পাতিব নোৱাৰে সেইকাৰণে ইজিপ্তত লৰাবিলাকে বিয়া পাতুতে প্ৰায় 35 বছৰ কাৰোবাৰ 40 হৈ যায় কাৰোবাৰ 45 হৈ যায় এনেকুৱা বহু কম যুৱক আছে যিসকল কম বয়সতে 22-23 বছৰ 25 বছৰতে বিয়া পাতিব পাৰে নোৱাৰে এনেকুৱা বহুত কম আছে নাই যিসকলৰ বংশগতভাৱে যিসকল ধনী হয় টকা পইচা আছে মা দেউতাৰ তেনেকুৱা কিছুমান লৰাইহে বিয়াখন পাতিব পাৰে কম বয়সত নহলে বাকি এটা ফ্ল্যাট মই তাত খবৰ লৈছো এটা ফ্ল্যাট নরমাল এটা ফ্ল্যাট যদি আপুনি কিনিব যায় নহলে আপোনাৰ 40 লাখ টকা লাগিব 40 লাখ টকা 40-50 লাখ টকা তলত কোনো ফ্ল্যাটে নাই তাত একেবাৰে সেই গাঁৱত কিনি দিলেও না মানে ছোৱালীৰ পক্ষ সন্তুষ্টও হ'ব লাগিব না আপুনি যেটো ঘৰ দিছে সেই ঘৰটো বা সেই ফ্ল্যাটটো লৈ তেওঁলোকেও তো চাব যে ঘৰটো কোনটো জায়গাত আছে ফ্ল্যাটটো কোনটো জায়গাত আছে সেই কোনোবা এক মৰুভূমিৰ মাজত দিলেতো কোনোও না যায় গতিকে এটা ধৰক মিডল ক্লাস এটা যদি ফ্ল্যাটও আপুনি কিনে 40 পৰা 50 লাখ টকা লাগে আৰু সেই টকাখিনি তেওঁলোকে জমা কৰোতে কাৰোবাৰ 35 বছৰ হয় কাৰোবাৰ 40 বছৰ হয় যিমানে ভাল নাপাওক আপুনি যিমানে আই লাভ ইউ কক নকক আপুনি আই লাভ ইউ কৈ মৰি যাওক আপুনি ঠিক আছে তথাপিও ছোৱালীৰ লগত আপুনি বিয়া পাতিব নোৱাৰিব ইজিপ্তত এবাৰ আপোনাক কবচোন এই নিয়মটো কেনেকুৱা লাগিল এই নিয়ম অসম চৰকাৰে জাৰি কৰিব লাগে মোৰ হিচাপে তেতিয়া এনেই জনসংখ্যা কমি যাব আমাৰ এই বিয়া পাতাৰ যেটো এটা হাল্লা চিল্লা হয় নহয় 15 বছৰতে এটো নিজে ঠাণ্ডা হৈ যাব
বিয়া পাতাৰ আগত ছোৱালীৰ নামত এটা ঘৰ বা এক কথা মাটি, ছোৱালীৰ নামত ম্যাদী পট্টাৰ মাটি এক কথা নামজাৰি কৰি দিব লাগে নিয়ম বনাই। তেতিয়া কেইজনে বিয়া পাতে অসমত আৰু কিমান জনসংখ্যা বাঢ়ে সব ওলাই যাব। সেইটো ইজিপ্তৰ নিয়ম হয়। আপোনালোকে সাৰ্চ কৰক, গুগলত সাৰ্চ কৰক। মই তাত 8 বছৰ কাল থাকি আহিছো। মোৰ লগৰ বহু নেপালৰ ল'ৰাই তাত বিয়া পাতিছে। তেওঁলোকে ধনী ল'ৰা আছিলে। তেওঁলোকে আগতে ফ্লেট কিনি দিছে। ইণ্ডিয়ান কিছু ল'ৰাই বিয়া পাতিছে, তাত ইজিপ্চিয়ান ছোৱালী বিয়া পাতিছে। তেওঁলোকেও ফ্লেট কিনি দিছে, আগতে ঘৰ কিনি দিছে। সেইটো লৈ পেলাই বহুত প্ৰচেছ থাকে। তাতে ঘৰ কিনা এটা সামান্য কথা নহয়, ঠিক আছে। এইখিনি কৰাৰ পিছত তাৰ পিছতহে গৈ পেলাই তাত আপুনি বিয়া পাতিব পাৰিব। আপুনি ফৰেনাৰ হৈও বিয়া পাতিব পাৰিব, বাট আপোনাৰ একেই চৰ্ত। আপুনি ইণ্ডিয়াৰ হওক, পাকিস্তানৰ হওক বা আপুনি যৰে নহওক, ইজিপ্তত বিয়া পাতিবলৈ হলে ছোৱালীজনীৰ নামত নামজাৰি কৰক এটা ঘৰ, নামজাৰি কৰক এটা ফ্লেট। বুজি পালে? এইটো হজৰত মহম্মদৰ নিয়ম। আপুনি নিজৰ নামত নামজাৰি কৰিলে নহব, ছোৱালীৰ নামত নামজাৰি কৰিব লাগিব। কাৰণ আপোনাৰ কোনো ঠিক নাই কেতিয়া দিব তালাক। বেলেগ এজনী লৈ আহিব, সেইকাৰণে নামজাৰি কৰক। এতিয়া আনক, কিমান আনে চাওঁ, এটা ফ্লেট কিনি দি থাকক, হয়নে? সেইটো আগতীয়াকে ছোৱালীৰ লাইফ সুৰক্ষিত কৰিছে ইজিপ্চিয়ান চৰকাৰে। এই কথাখিনি নাজানে, কথাখিনি আপোনালোকে বুজি পাইছেনে? ভাবিব। মই অসমৰ আমাৰ নৱপ্ৰজন্ম উঠি অহা ল'ৰাসকলক ক'ব বিচাৰিম, আমাৰ সংখ্যালঘু সমাজক ক'ব বিচাৰিম, আগতে নিজৰ নামত মাটি এক কথা নামজাৰি কৰক। তাতে লাগিলে বাঁহৰ ঘৰ এটাকে বনাওকচোন, পিছত বিয়াখন পিছত পাতক, ঠিক আছে। নিজৰ নামত যেতিয়ালৈকে এক কথা মাটি নাথাকিব, ম্যাদী পট্টাৰ বিয়া নাপাতিব। যদি এই নিয়ম মানি চলে, তেতিয়াহ'লে অসমত কেতিয়াও উচ্ছেদ নহয় আৰু। কাৰণ চৰকাৰী মাটিত আমি নাযাওঁৱে, তেতিয়া আমাৰ নিজৰ ম্যাদী পট্টাৰ মাটিত থাকিম ন আমি। আৰু যিমান মাটি আছে সিমানে ল'ৰা ছোৱালী জন্ম দিব। নিজৰ মাটি চাই ল'ব আগতে কিমান আছে, নিজৰ টকা চাই ল'ব বেংকত কিমান আছে। যদি নাই, ল'ৰা ছোৱালী জন্ম নিদিব। বিয়া পাতাৰ পিছত ল'ৰা ছোৱালী জন্ম নিদিব। বিয়াখন পাতিছে, দুইজনীয়ে সুখে শান্তিৰে খাই বৈ মৰি যাওক। বিয়াখন পাতিছে, সুখে শান্তিৰে খাই বৈ মৰি যাওক। ল'ৰা ছোৱালী জন্ম নিদিব যদিহে আপোনাৰ টকা নাই আৰু মাটি নাই। এক কথা মাটি আপোনালোক দুজনৰে লাগিব। মিয়া বিবিৰ, হাজবেণ্ড ৱাইফৰ থাকিবলৈ এক কথা মাটি লাগি যাব, ঠিক আছে। সেই এক কথা মাটি ম্যাদী পট্টাৰ থাকিলেতো বিয়াই পাতিব নালাগে। বিয়া পাতিবলৈ হলে কমচ কম 1 বিঘা মাটি থাকিব লাগে। আৰু বিয়া পাতাৰ পিছত ল'ৰা ছোৱালী জন্ম দিবলৈ হলে এক কথা মাটি যদি ম্যাদী পট্টাৰ থাকে, তো ল'ৰা ছোৱালী জন্মই দিব নালাগে। ল'ৰা ছোৱালী জন্ম দিবলৈ হলে কমচে কম 1 বিঘা মাটি থাকিব লাগে ম্যাদী পট্টাৰ, তেতিয়া ল'ৰা ছোৱালী জন্ম দিব লাগে। নহলে ফেমিলি প্লেনিং কৰিবই নালাগে। নিজে নিজৰ পত্নীক লৈ সুখেৰে থাকক, খাই বৈ মৰি যাওক। বুজি পাইছেনে? মই এইটো অনুৰোধ জনাম। এই যে উচ্ছেদ হৈ আছে আৰু হ'ব। কিয় বিয়াখন পাতিছিলে? কিয় ম্যাদী পট্টাৰ মাটি আগতে নিজৰ নামত নাই? আগতে একদম ইমান গৰম কেলে ৰক্ত, ইমান বিয়াৰ কাৰণে পাগল কেলে? বিয়া কৰবাম, মুৰ্গী বেচ্চা বিয়া কৰবাম, মুৰ্গী বেচ্চা বিয়া কৰবাম। আমরা মুৰ্গী কয়টা আছে আমার বাড়িত, মুর্গি কয়টা পাল্লা বিয়া করবাম। মুর্গি ব্যাপার করে আমি চলবাম আর বিয়া করবাম আমি। কিমান মুৰ্গী বেপাৰী আছে, বিয়া পাতিছে। বুজি পাইছে নে? এতিয়া মাটি কিনিবলৈ টকা নাই। বাবা তই মুৰ্গী বেছি তই যদি বিয়া পাত এনেকে, তো তোৰ অৱস্থাটো হবই তেনেকুৱা। বাবা তোকতো উচ্ছেদ কৰিবই ন। মুৰ্গী বেচ্চা হাম কৰেগা বিয়া, হাম বেচেগা মুৰ্গী আৰু কৰেগা বিয়া আৰু জন্ম দেগা বাচ্চা। হজৰত মহম্মদে কৈ আছে, যেতিয়ালৈকে তোমাৰ নিজৰ নামত এক কথা ম্যাদী পট্টাৰ মাটি নহব, তেতিয়ালৈকে তুমি বিয়া নাপাতিবা। কুৰা হাদিছৰ পৰা কৈছো মই, ৰেফাৰেন্স 5065 হাদিছ নম্বৰ। যেতিয়ালৈকে ম্যাদী পট্টাৰ মাটি তোমাৰ নহব, তোমাৰ ঘৰ নহব, তুমি বিয়া নাপাতিবা। আৰু আমাৰ কিছুমানে আছে, হাম মুৰ্গী বেচেগা, হাম শাদী কৰেগা আৰু বাচ্চা জন্ম দেগা। তো তহঁতকতো উচ্ছেদ কৰিবই না বাবা। হজৰত মহম্মদকতো তহঁতি নামান। হজৰত মহম্মদক নামানো বাবা। তহঁতি নামাজ পঢ়িলে হ'ব নি খালি? নামাজটো শয়তানেও পঢ়িছিলে। শয়তানক খেদালে আল্লাহে স্বৰ্গৰ পৰা, অসুৰক খেদালে। সি নামাজ ৰোজা তাৰ ধৰণে সি কৰিছিলে সেইবোৰ যি কৰিবলগীয়া আছিলে। তাৰ পিছতো তাক লাত মাৰি মাৰি খেদাইছে জান্নাতৰ পৰা। অকল নামাজ পঢ়িলে নহব নহয় বাবা। হজৰত মহম্মদে কি কৈছে মানিব লাগিব। কিন্তু অসমৰ যুৱকসকলক মই অনুৰোধ জনাম, যিসকলে বিয়া পতা নাই, আগতে নিজৰ নামত এক কথা ম্যাদী পট্টাৰ মাটি আপোনালোকে নামজাৰি কৰক। আৰু পাৰিলে এক কথা পত্নীৰ নামত নামজাৰি কৰক। তাৰপিছত বিয়াখন পাতিব, সন্মানেৰে বিয়া পাতিব আপুনি।
ঠিক আছে এক কথা মোৰ নামত নামজাৰি আছে মিয়াদী পট্টাৰ মাটি এক কথা ছোৱালীৰ নামত নামজাৰি কৰি দিছো আহা আমি বিয়া পাতো এতিয়া তেতিয়াহে বিয়া পাতিব লাগে হেতু নকৰি বুজি পাইছে নাই আৰু মুৰ্গী সুৰ্গী দুটামান লৈ বহি পেলাই বলে 5 টকা এটা পকেটত জমা হৈছে 500 টকা মান জমা হৈছে বিয়াটা কৰি আলাই আমরা চলো বিয়াটা কৰি আলাই হ্যাঁ সেইকাৰণে উচ্ছেদ হৈ আছে শ্ৰদ্ধা ৰাইজ হযৰত মুহাম্মদক আমি নামানো হযৰত মুহাম্মদৰ কথা আমি নামানো হযৰত মুহাম্মদৰ আদৰ্শ আমি মানি লোৱা নাই হযৰত মুহাম্মদৰ নীতি নিয়ম মানি লোৱা নাই আৰু হযৰত মুহাম্মদৰ মুখৰ বাণীবোৰ যে আছে আমি সেইখিনি শুদ্ধভাৱে পঢ়া নাই শিকা নাই বুজা নাই সেইকাৰণে আজি আমাৰ উচ্ছেদ হৈ আছে বুজি পাইছানে আৰু এই কথাবোৰ যে মই কৈ দিও হেতু কাৰণে বহুতৰে কি হয় জানানে জ্বলে বহুতে মোক কৈছে গানটো আকৌ এবাৰ গাই দিব লাগে এবাৰ গাই দিছো গানটো না আমি হাসা কথা কইলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে আমি সত্য কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে ঠিক আছে নে গানটো সাধন ঘোষ তোমার জ্বলে গানটো ওয়ান সেকেন্ড দাদা বুঝে তামাম জ্বলে তেওঁলোকৰ মুখ দেখিলে বুঝেনে কি কি যে কৰি আছে নিজৰ গাৰ মানে নিজৰ ভিতৰত যেটো জ্বলাপুৰা হৈছে জ্বলাপুৰাটো উলিয়াব লাগিব ন নাকেৰে মুখেৰে ধোঁৱা ওলাই গৈছে তেওঁলোকৰ মানে ইমান বেয়াকে জ্বলিছে ঘৰ ভিতৰত মানে নাকেৰে ধোঁৱা ওলাই আছে কাৰোবা কানেৰে ওলাই আছে কাৰোবা মুখেৰে ওলাই আছে কি কি দিছে ধোঁৱা ওলাইছে আৰু বহুত জাগাৰে ধোঁৱা ওলাই সেইখিনি নাম মই ল'ব নোৱাৰো ইয়াত মই ভদ্ৰভাৱে যিখিনি জাগা ল'ব পৰা যায় সেইখিনি নামটোকে লৈছো নাকেৰে মুখেৰে কানেৰে ধোঁৱা ওলাইছে আৰু বহু জাগাৰ পৰা ধোঁৱা ওলাই গৈছে তেওঁলোকৰ মুখ দেখি ইমানে জ্বলিছে আমি হাসা কথা কইলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে আমি সত্য কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমুল্লা তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে বাংলাদেশী গান দেই বাংলাদেশী গান ইহঁতৰ কাৰণে মজা গান এইটো এইবোৰ গানহে বাংলাদেশৰ ঠিক আছে বাংলাদেশী গান যিকিনক মই এৰিছো এতিয়া অলপ ফুৰ্তি চুটি কৰিলো ভাল লাগিলে কিছুমান সত্য কথা কলো জ্বলিব পুৰিব ধোঁৱা কোন ফালেদি যে ওলাব কোনো ঠিক নাই হসা কথা শুনিলে মানুহৰ গা জ্বলে মুল্লাৰ গা জ্বলে মানুহৰ মই দুখ নিদিও ৰাইজৰ কোনো দুখ নাই ৰাইজে বুজি নাপায় ঠিক আছে যোন ফালে লৈ যাব সেইফালে গৈ থাকে তেওঁলোক যাৰ যাৰ জ্বলিছে ইহঁতি গালি দি আছে আমার লাইভে আইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি লাইভ করলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি রাস্তা দিয়া হাইটা গেলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি গান গাইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে মই গান গালেও জ্বলে তেওঁলোকৰ ভাবে আজাৰি ইমান ধুনীয়াকে গান কেনেকে গায় আজাৰি ইমান ধুনীয়া হুৰ কেনেকে বাবা তহঁতি গাব নোৱাৰো এতিয়া মই গাইছো মোক দিছে কাৰণ মই ভগৱানৰ হওঁ ন গোলাম মই শ্ৰী ৰামৰ গোলাম শ্ৰী কৃষ্ণৰ গোলাম সব মোৰ হুৰ আছে মই গাওঁ তহঁতি গাই দেখা হুদা কণ্ঠৰ গান এটা গাই দেখা নিয়ৰ এপা ফুলিল এপা হৰিল কেনি গাব পাৰিবি তহঁতি তহঁতে যে জ্বলে গাচোন চাওঁ হুৰটো লগাচোন অলপ চাওঁ নিয়ৰৰে ফুল এপা হৰিল এপা ফুলিল কেনি গাব পাৰিব লাগিব সেইটো জ্বলে আমি গান গাইলে তুঙ্গৰ কেন জ্বলে বন্ধু তুঙ্গৰ কেন জ্বলে মজা লাগে ইহঁতি জ্বলিলে মোৰ বহুত ভাল লাগে গম পাইছা মই বহুত ফূৰ্তি কৰো আনন্দ কৰো ইমান ধুনীয়া গান গীত নিয়ৰৰে ফুল এপা হৰিল এপা ফুলিল কেনি নাগায় এইবোৰ এহেঁতি বাংলাদেশী গান গাব এইবোৰ গান শুনিলে সিহঁতৰ একদম জপিয়াই উঠে গোটেই গাৰ নোম চুম থিয় হৈ যায় সিহঁতৰ গোটেই গা জ্বলে বাংলাদেশী গান শুনিলে সিহঁতে মানে একদম ফায়াজ লাগি যায় ফায়াজ বুজি পায় নাই বহুতে ফায়াজ বুজি নাপায় কয় ফায়াজ উঠে পৰে আমাৰ ফায়াজ বাংলাদেশী গান শুনিলে বোলে ফায়াজ উঠে পৰে বাবাৰ গান কিন্তু আমাৰ সুধাকণ্ঠ ভাৰত ৰত্ন আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গান শুনিলে ফায়াজ উঠে না তেতিয়া ফায়াজ নাহে ফায়াজ এটা শব্দ আছে এইটো মই বেলেগ এদিন আপোনালোকক বুজাম ফায়াজ মানে কি তো ফায়াজ উঠা পৰে যি নহওক সেইবোৰ নেৰক ভাল হওক সকলোৱে আমি এইটোৱে বিচাৰো ভালকে থাকক মৰমেৰে থাকক শান্তিৰে থাকক সুখেৰে থাকক
আৰু ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিমান কালজয়ী গীত আছে আপোনালোকে গাব চেষ্টা কৰক, শিকিব চেষ্টা কৰক, ধুন শিকক, সুৰ শিকক, তাল শিকক। মই শিকিব চেষ্টা কৰি আছো, আপোনালোকে শিকক। মই আপোনাৰ কি কয় এইটো হাৰমনিয়াম এখন লৈছো, তাতে মই শিকি আছো। যিহেতু মই এইটো লাইনৰ নহওঁ, মোৰ অলপ টাইম লাগিব, এবছৰ 2 বছৰ লাগি যাব পাৰে। মই সেইকাৰণে উইদাউট মিউজিক গানবোৰ গাওঁ। মোৰ গোৱাৰ এটা আগ্ৰহ আছে, এটা ৰাপ আছে, আৰু মই যিকোনো গান নকল কৰিব পাৰোঁ। মই বেছি বুজি নাপাওঁ সেই গানটো কোনটো ধৰক ৰাগ আছে বা কোনটো স্কেলত আছে, মই বেছি বুজি নাপাওঁ সেইবোৰ। মই বাছ 2-4 বাৰ মান শুনি পেলাই মই সেইটো ষ্টাইলত গাই দিব পাৰোঁ। সেইটো এটা মোৰ ভিতৰত কোৱালিটি আছে। এইটোও কিন্তু সৰু মৰু কোৱালিটি নহয় যে গান এটা শুনি লগে লগে সেইটো ষ্টাইলত গাই দিয়াটো এইটো এটা বহুত ডাঙৰ কথা। চবেই গাব নোৱাৰে। তো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ দোৱা আছে, গাব পাৰোঁ, গাই থাকিম। কথা হৈছে এতিয়া অকল মই গালেতো নহ'ব, আমি সকলোৱে গাব লাগিব। বাংলাদেশী গানবোৰ আমি ত্যাগ দি পেলাই যিমান পৰা যায় আমাৰ অসমৰ যিসকল আপোনাৰ শিল্পী, মহান শিল্পী আছে, তেওঁলোকৰ কালজয়ী গীত আছে, সেই গীতবোৰ আমি কি কৰিব লাগে, গাব লাগে, প্ৰেক্টিচ কৰিব লাগে। তেতিয়া আৰু আমি বাৰে বাৰে ৰাস্তা ঘাটে আৰু আন্দোলন কৰি মই অসমীয়া, মই অসমীয়া, মই অসমীয়া এইবোৰ আৰু ক'ব নালাগে। আন্দোলন কৰিব নালাগে। এনেই মানুহে ক'ব এইজন অসমীয়া, ঠিক আছে, এনেই মানুহে ক'ব আপুনি অসমীয়া বুলি, আৰু আপুনি আন্দোলন কৰি প্ৰমাণ কৰি দিব নালাগে। তাকে নকৰি যদি আপুনি এতিয়া যদি সভ্যতা সংস্কৃতিৰ লগত জড়িত কোনো উৎসৱ, কোনো ধৰণৰ তিথি পালন নকৰে, কোনো ধৰণৰ এক্টিভিটিজ যদি নাথাকে, আপোনাৰ ফেচবুকত আপুনি আপোনাৰ ফটো দিব পাৰে, আপোনাৰ ফেমিলি ফটো দিছে, আপুনি গাড়ী এখন কিনিলে গাড়ীখনো দি পেলাই আপুনি এটা কিবা নহয় কিবা এটা ফটো দি দিয়ে যে মই গাড়ী কিনিছোঁ, আজি মই অমুকলৈ ফুৰিব গৈছোঁ, সকলো ধৰণৰ আপুনি ফেচবুক পোষ্ট কৰি আছে। কিন্তু যেতিয়া অসমৰ লগত জড়িত কোনোবা গুৰু, মহাগুৰু, ঋষি, মনীষী বা কোনোবা মহান গীতিকাৰ, সংগীতকাৰ, মহান শিল্পীৰ যেতিয়া জন্মদিন আহে বা কিবা উৎসৱ তিথি আহে, তেতিয়া যদি আপুনি নকৰে, এটা পোষ্ট নকৰে, তেতিয়াহ'লে আপোনাক নিশ্চয় বাংলাদেশী বুলি ক'ব, বিদেশী বুলি ক'ব। আপুনি যিমানে ডাটা মাতা ফাটা দেখাই ফুৰক, আপোনাৰ ডাটা মাতা ফাটাৰ কোনো কাম নাহে। ঠিক আছে, আপুনি বাছ অসমত থাকি আছে, মন মগজু বাংলাদেশত আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে, বৰাকত থাকি যদি কোনোবাই বাংলাদেশৰ ৰেডিঅ' শুনে, এইটো বাছ অসমীয়া মানুহ হ'ব নোৱাৰে কেতিয়াও, কাৰণ আছে বৰাকত শুনে ৰেডিঅ' বাংলাদেশৰ। তো আপুনি অসমত থাকি বাংলাদেশৰ ৰেডিঅ' নুশুনিব, আপুনি অসমত থাকি অসমৰ ৰেডিঅ' শুনক। অসমৰ ৰেডিঅ'ত কি প্ৰকাশ হৈছে, অসমৰ কি সভ্যতা সংস্কৃতি, অসমৰ কালচাৰেল যিবোৰ প্ৰগ্ৰাম আছে সেইখিনি শুনক। আপুনি অসমত থাকি পেলাই বাংলাদেশৰ কালচাৰেল প্ৰগ্ৰাম যদি ৰেডিঅ'ত শুনে, আপুনি অসমত থাকি পাকিস্তানী চেনেলবিলাক যদি চাই থাকে, হয় নহয়, তেতিয়াতো বাবা আপোনাকতো চবেই বাংলাদেশী বুলি ক'ব। আপুনি যিমানে ডাটা দেখাওক, 50 চনৰ দেখাওক, 60 চনৰ দেখাওক, 70 চনৰ দেখাওক, আপুনি থাকে অসমত, আপুনি চেনেলবিলাক চাই আছে পাকিস্তানৰ, থাকে অসমত ৰেডিঅ' চেনেলটো লগাইছে আপুনি বাংলাদেশৰ। তো এইবোৰৰ পৰা নিজকে অলপ কথাখিনি ভাবকচোন অলপ, কেনেকুৱা ধৰণৰ কথা। সেইকাৰণেতো উচ্ছেদ হৈছে। বহু কথাই ক'লো, বেয়া নাপাব, ভালে থাকক। যদি মোৰ কথাই আপোনাক আঘাত দিছে, ক্ষমা বিচাৰিছোঁ। সকলোৰে ওচৰত, সৰু ডাঙৰ সকলোৰে ওচৰত, যিসকলে মোক ভাল পায়, যিসকলে মোক বেয়া পায়, মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। যদিহে মোৰ কথা বেয়া পাইছে, মই কথাখিনি গাত লগাকে কৈছোঁ, যাতে গাত লগাৰ পিছত যাতে এটা জ্বলন পূৰণ হয়, তাৰ পিছত যাতে আপুনি অনুভৱ কৰিব চেষ্টা কৰে, নিজকে শুধৰণি কৰিব যাতে চেষ্টা কৰে, যাতে আপুনি অকলশৰে বহি কথাবোৰ ভাবে যে আজহাৰীয়ে কি কৈছে। সেইকাৰণে কেতিয়াবা অলপ কাঢ়া ভাষাত, কঠোৰ ভাষাত কথাবোৰ ক'বলগীয়া হয়, শব্দ বাক্যবোৰ কঠোৰ হয় কেতিয়াবা, কাৰণ আমি আপোনাক ঠিক কৰিব বিচাৰি আছো। মই মোল্লাসকলকো কৈছোঁ, ভাল হৈ যাওক আপোনালোকে। এতিয়াও আপোনালোকৰ কাৰণে উচ্ছেদ হৈ গ'ল। এই বৃহৎ অসমত অসমীয়া এই আমাৰ সংখ্যালঘু সমাজত যিটো উচ্ছেদ হৈছে, একমাত্ৰ মোল্লাৰ কাৰণে হৈছে, আৰু এই নেতাবিলাকৰ দালালিৰ কাৰণে হৈছে। এই সংখ্যালঘু যিবোৰ নেতা আছে, ইহঁতৰ দালালিৰ কাৰণে হৈছে। সেই দালালিবোৰ আপোনালোকে এৰি দিয়ক, ঠিক আছে। আৰু যিমান আমচু নেমচু আৰু কিবা চুৰ সংগঠন আছে, সংগঠনবিলাকে যেতিয়া কিবা অসমৰ আপোনাৰ কিবা উৎসৱ আহিব, জাতীয় উৎসৱ আহিব, বা কোনোবা ডাঙৰ গুৰু মহাগুৰুৰ বা ডাঙৰ শিল্পীৰ জন্মদিন আহিব, কিবা যেতিয়া ধৰক কালচাৰেল কিবা অনুষ্ঠান বা উৎসৱ আহিব, তেতিয়া আমি সেইখিনি পালন কৰিব লাগে বেনাৰৰ তলত, ঠিক আছে। যেতিয়া পালন কৰিব, নিজে নিজে অসমীয়াৰ পৰিচয়টো পাই যাব। এই চিঞৰ বাখৰ কৰি কোনেও অসমীয়া হ'ব নোৱাৰে, ঠিক আছে। অসমীয়া সেইটো মানুহৰ মন মগজুৰ লগত কথা। আপুনি মন মগজুৰে অসমীয়া হ'ব লাগিব। মন মগজুৰ ভিতৰত আপোনাৰ অসমীয়াৰ কি থাকিব লাগিব, গুণবোৰ থাকিব লাগিব। চিঞৰ বাখৰ কৰি ডাটা দেখাই কোনো অসমীয়া হ'ব নোৱাৰে, ঠিক আছে। সেইটো অসমত নহয় কেতিয়াও অসমীয়া। গতিকে এই কথাখিনি অলপ ভাবিব, অনুভৱ কৰিব চেষ্টা কৰিব, আৰু নিজৰ ভুল যিখিনি হৈছে সেইখিনি শুধৰাই ল'লে নিশ্চয় আমি আগবাঢ়িব পাৰিম, ঠিক আছে।
গতিকে ক্ষমা কৰিব যদি গাত লাগিছে বেয়া নাপাব সেইখিনি ক্ষমা কৰি আগবাঢ়ক মোৰ কথা মুখ লৈ আগবাঢ়িব নালাগে নিজে নিজে আগবাঢ়ক নিজৰ মাজতে এটা তেনেকুৱা পৰিৱেশ সৃষ্টি কৰকচোন যে হুদাকণ্ঠ ভূপেন হাজৰিকা দেৱৰে শত সংখ্যক জন্মবাৰ্ষিকীটো আপোনালোকে পালন নকৰিলে এতিয়াও পালন কৰিব পাৰিব সময় আছে এনেকুৱা কোনো কথা নাই যে সেইদিনাখনে পালন কৰিব লাগিব যেনেকৈ আজি আপোনালোকে দেখিছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ জন্মবাৰ্ষিকী পালন কৰি পেলাই এক বিশেষ 100 টকীয়া মুদ্ৰা তেখেতে জাৰি কৰিছে আপোনালোকে কালি পালন কৰক পৰহি পালন কৰক মোটামুটি পালন কৰক পালন নকৰাৰ ভুলটো নকৰিব হেতু পালন নকৰিলে অসমীয়া হ'ব নোৱাৰে হুদাকণ্ঠক যোনে সন্মান নজনায় হুদাকণ্ঠৰ গীত যোনে নাগায় হুদাকণ্ঠৰ গীত যোনে বেয়া পায় হুদাকণ্ঠক স্মৰণ যোনে নকৰে সেৱা যোনে নজনায় প্ৰণাম যোনে নকৰে সি অসমীয়া হ'ব নোৱাৰে সি যিমানে দাতা দেখাওক মাতা দেখাওক ফাটা দেখাওক অসমীয়া হ'ব নোৱাৰে অসমীয়া হ'বলৈ কাৰণে হুদাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতক সন্মান জনাব লাগিব তেখেতৰ আৱিষ্কাৰ তেখেতৰ সৃষ্টিক সন্মান জনাব লাগিব তেখেতক স্মৰণ কৰিব লাগিব এইটো বাধ্যতামূলক এতিয়া কোনোবাই ক'ব সংবিধানত আছে নেকি বাবা সংবিধানতো আছে সংবিধান বুজিবলৈ বহুত টাইম লাগিব ঠিক আছে সংবিধানত সব কথা স্পষ্টকে নাম লৈ লৈ লিখি থকাৰ কোনো প্ৰয়োজন নাই নহয় হেয়া ফৰ্মুলাবোৰ থাকে সংবিধানত সংবিধান পঢ়ি অহা বহুতেইতো সংবিধানেই বুজি নাপায় সংবিধান পঢ়ি অহা কিমান অধিবক্তা অসমত আছে আমাৰ সংখ্যালঘুৰ মাজত এটাও পালন কৰা নাই হুদাকণ্ঠ শতসংখ্যক জন্মবাৰ্ষিকী কি সংবিধান পঢ়িলে কি পঢ়িলে ল তেওঁলোকে কি আহ্বান জনালে তেওঁলোকে কোনো এটাৰো মই আহ্বান পোৱা নাই ইহঁতি বোলে অধিবক্তা হয় ইহঁতি বোলে সংবিধান পঢ়িছে ইহঁতি বোলে সংবিধান ৰক্ষা কৰিব এই অধিবক্তাবিলাকে পালন কৰা নাই বহুতেই পালন কৰা নাই গতিকে এই সংখ্যালঘু সমাজৰ অধিবক্তা সকলো কিন্তু তেনেকুৱা 2-4জন বহুত ভাল ভাল আছে মই তেওঁলোকক খোৱা নাই যি অকল ভাল আছে তেওঁলোক আছে বাট কিমান আছে আপোনালোকেতো গম পাই আছে নহয় তেওঁলোকৰ বক্তব্য আমি শুনি আছো যিদিনাখন ধৰিম নহয় ডিগ্ৰী যে ক'ত গৈ পঢ়িব ঠিক নাই নামৰ পৰা ডিগ্ৰী আঁতৰ হৈ যাব গতিকে এতিয়াও সময় আছে আপোনালোকে সংখ্যালঘু সমাজক নষ্ট নকৰিব সংখ্যালঘু সমাজক টুপি নিপিন্ধাব উল্লু নবনাব ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতসংখ্যক জন্মবাৰ্ষিকী যিসকলে পালন কৰা নাই যিবোৰ নেতাই পালন কৰা নাই সেইবোৰ নেতাই পালন কৰিব লাগিব মই তেওঁলোকৰ ফেচবুকৰ ওপৰত পুৰা চোকা নজৰ ৰাখি আছো কিয় পালন কৰা নাই মই উত্তৰ লৈ এৰিম তেওঁলোকৰ পৰা ঠিক আছে উত্তৰ লৈ এৰিম এওঁলোকে বনাইছে উল্লু ৰাইজক নহলে ৰাইজে অসমৰ মিয়া মানুহে অসমৰ সংখ্যালঘু সমাজে পাগলৰ দৰে ওলাই আহিলেহেঁতেন সকলোৱে পালন কৰিলেহেঁতেন এক আনন্দৰ পৰিৱেশ হলহেঁতেন এই অসমৰ সংখ্যালঘু সমাজৰ এই সহজ সৰল মিয়া মানুহৰ মন মগজুত তেওঁলোকে সোমাই দিছে বিষবাষ্প তেওঁলোকে সোমাই দিছে লেতেৰা কথা যে হুদাকণ্ঠ ভূপেন হাজৰিকাটো লা ইলাহা পঢ়া নাই গতিকে তেওঁৰ গীত আমি কেলে গাম তেওঁতো কাফিৰ হয় তেওঁৰ গীত আমি কেলে গাম এইবোৰ হুমুৱাই দিছে এওঁলোকৰ মন মগজুত নহলে আমাৰ মানুহবিলাকৰ ভুল নাছিলে মিয়া মানুহৰ কোনো ভুল নাছিলে তাত এই ভুলখিনি হৈছে নেতাবিলাকৰ আৰু মোল্লাবিলাকৰ সদায় মই কৈ আহিছো সেইকাৰণে না নেতাবিলাক মোৰ লগত লাগে না মোল্লাবিলাক মোৰ লগত লাগে নালাগি ইহঁতি কি কৰে জনসাধাৰণক মোৰ পিছত লগাই দিয়ে যা এই মুৰ্গী বেপাৰী চাউল বেপাৰীবিলাকক মোৰ পিছত লগাই দিব বুজি পাইছেনে গতিকে চাব আপোনালোকে মোৰ কথাখিনি মই সঁচা কৈছো নে মিছা কৈছো গানটো আকৌ গাই দিয়ক সাহিল আচ্ছা গানটো আকৌ গাই দিব লাগে সেইটো জ্বলে আমি হাসা কথা কইলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে আমি গান গাইলে তোমার কেন জ্বলে বন্ধু তোমার কেন জ্বলে আমি হাসা কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি আসামিজ গান গাইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি বিহু নাচলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি হোলি খেললে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে মোল্লা আমি হোলি খেললে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি দুর্গা পূজায় গেলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে মোল্লা তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে গানটো ঠিক আছে না একদম বঢ়িয়া গান অসম ফেমাছ কৰিব গানটো আপোনালোকে বুজিছেনে আমি হোলি খেললে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি আসামিজ গান গাইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে আমি দুর্গা পূজায় গেলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে গানটো বঢ়িয়া আছে না
একদম সুপাৰ হিট গান বাংলাদেশী গান কিন্তু এইটো বুঝছে নাই এইটো গানটো এই বাংলাদেশী চিন্তাধাৰা মানুহবিলাকৰ গাত একদম পুৰা জলকীয়া একদম যেনেকে হানি দিলে যেনেকে জাগে তেনেকা লাগিব ইহঁতে এতিয়া মোক কুকুৰে চকুৰে গালি পাৰি নথয় ইহঁতে আৰু বুজি পালে নে শ্ৰদ্ধা ৰাইজ গানটো আপোনালোকে যিমান পাৰে গাব মুখস্থ কৰিব এইটো টেবলেট হয় তেওঁলোকৰ জ্বলে বুজি পাইছেনে বহুতে মোক কয় চালা তই কেলে টুপি পিন্ধি কেলে যাওঁ আৰু মই নাযাম কেলে বাবা এইটো টুপিটো বাংলাদেশী নহয় এইটো ইণ্ডিয়ান কেপ এইটো হিমাচলী কেপ নট মুল্লা কেপ দিছ ইজ হিমাচলী কেপ নট মুল্লা কেপ বেলেগ আৰু হিমাচলী কেপ আজহাৰীয়ে যিটো কেপ পৰিধান কৰে এইটো হিমাচলী কেপ হয় নট মুল্লা কেপ মই নিপিন্ধো আপোনালোকে পিন্ধে নি মই নাজানো বাট মই হিমাচলী কেপ পিন্ধো নট মুল্লা কেপটো আপোনালোকে জানে কেনেকুৱা ধৰণৰ হয় বাংলাদেশত পুৰা প্ৰচাৰ হৈ আছে বাংলাদেশ পাকিস্তানত পিন্ধে এটা মুল্লা কেপ মই ইণ্ডিয়ান হিমাচলী কেপ মই জানো এইবোৰ যে মোক হেঁতি ক'ব সেইকাৰণে মই আগতীয়াকে চব কাম কৰি থৈ লৈছো মই জানো এক বৃহৎ আন্দোলনৰ ফালে মই আগবাঢ়ি গৈ আছো চব প্ৰি প্লেনিং চব বুজি পাইছেনে হিমাচলী কেপ মোক দেখিছে নেকি মুল্লা কেপ পিন্ধা মইতো মুল্লা কেপ পিন্ধা নাই কেতিয়াও মই অসমৰ শ্ৰদ্ধা ৰাইজক অনুৰোধ জনাম যিমান পাৰে হিমাচলী কেপ পিন্ধক এইটো ইণ্ডিয়ান কেপ এইটো ইণ্ডিয়ান সভ্যতা সংস্কৃতিৰ লগত জড়িত কেপ হয় মুল্লা কেপ নিপিন্ধিব মুল্লা কেপ এইটো চেছ কৰি পেলাব মুল্লা কেপ পিন্ধাৰ লগে লগে ফিনিছ তাত দিমাগ উৰি যাব ভিতৰৰ পৰা জিহাদী চিন্তাধাৰাই এনি টাইম মন মগজুত মানে আশ্ৰয় ল'ব আহি পেলাই এই গান নাগাবি বাবা ঢোল নবজাবি বাবা বিহু নানাচিবি কোন ভূপেন হাজৰিকা কাফিৰ ভূপেন হাজৰিকা কাফিৰ কোন ৰতন টাটা কাফিৰ ৰতন টাটাও কাফিৰ ৰতন টাটাৰ আকৌ আপোনাৰ যিবোৰ হস্পিটেল দিছে কেঞ্চাৰ হস্পিটেল গোটেই মুল্লাবিলাক গৈ তাতে আপোনাৰ অপাৰেশ্যন কৰায় এইটো কাফিৰৰ হস্পিটেলত কিয় যোৱা বাবা কিয় যোৱা তোমালোকে আজমলৰ হস্পিটেলত যাবা না অকল আজমল লাইলাহা পঢ়িছে বাট ৰতন টাটাইতো লাইলাহা পঢ়া নাই তো ৰতন টাটাৰ হস্পিটেলত মই ভাবো যাব নালাগে কাৰণ কাফিৰ হয় ন তো তেওঁ টকাও বেয়া কাফিৰৰ হস্পিটেলত যোৱাটো কোনো আপোনাৰ কি নহয় যুক্তি নহয় হা ডিব্ৰুগড়ত আছে ৰতন টাটা হস্পিটেল আমাৰ লখিমপুৰতো কেঞ্চাৰ হস্পিটেল আছে ৰতন টাটাই দান কৰা হস্পিটেল হা তাতে চাব একদম লাইন লাগি আছে আকৌ ৰতন টাটাকে গালি পাৰিব ৰতন টাটা কোন কাফিৰ ৰতন টাটা লাইলাহা পঢ়া নাইকিয়া ৰতন টাটাটো নৰকত যাব বাবা হা লাইলাহাটো পঢ়া নাইকিয়া এইগুলা কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে এই হাসা কথা গুলি কইলে তুঙ্গর কেন জ্বলে বন্ধু তুঙ্গর কেন জ্বলে মাজতে এটা বিতৰ্ক হৈছে নহয় অশোক স্তম্ভটোক লৈ পেলাই মূৰ্তি বুলি কৈছে কোনো শয়তান অশোক স্তম্ভটো মূৰ্তি বোলে শয়তান বিলাকে কয় হা সালা ভাৰতত থাকে হা অশোক স্তম্ভটো তেওঁলোকে মূৰ্তি বুলি কৈ পেলাই ফালি পেলাইছে কোনোবা এটা জেগাত এইটো এটা বিতৰ্ক চলি আছে খুব অসমৰ বাহিৰত হা এইবিলাকক খেদাব লাগে পাকিস্তান ইহঁতৰ দাড়ি চাৰি ইহঁতৰ মানে অসমতে ভাৰততে ৰাখি ইহঁতক মানুহটোক পঠিয়াই দিব লাগে বেয়াকে নকওঁ বেয়াকে ক'লে নহয় সিহঁতি কৰে কি জানে নাই মোৰ ভিডিঅ'বোৰ সৰু সৰু টুকুৰাকে কাটি য'ত মই গালি দিছো সেইটোকে প্ৰচাৰ কৰে মোক পিটিবলৈ কাৰণে মোক মাৰ খুৱাবলৈ কাৰণে এইবোৰ নাটক কৰে তেওঁলোকে মানে ভিডিঅ'টো কাটি পেলাই একদম সেই পাৰ্টটোকে য'ত মই দিছো ধমকি সেইটোকে প্ৰচাৰ কৰিব সিহঁতি তো এইবোৰ হৈছে ইহঁতৰ কথা হা ভাবি চাওক হা ৰতন টাটাকো ইহঁতি নেৰিলে এইকাৰণে সাংবাদিকসকলে ইহঁতক ধৰি মুল্লাবিলাকক সুধিব লাগে ৰতন টাটাৰ কথা ক জান্নাতত যাবনে নাই চিধা ক লাইলাহা নপঢ়িলেও হ'ব নে নহ'ব নে ৰতন টাটাই লাইলাহা পঢ়িব লাগিব নেকি ৰতন টাটাই লাইলাহা পঢ়িব লাগিব নেকি ভূপেন হাজৰিকা দেৱে লাইলাহা পঢ়িব লাগিব নেকি লাইলাহা ভূপেন হাজৰিকাও পঢ়া নাইকিয়া ৰতন টাটাইও পঢ়া নাইকিয়া এতিয়া কি হ'ব তেওঁলোকৰ এইটো অসমৰ মুল্লাই উত্তৰটো একদম মিডিয়াত চুচৰাই আনি ধৰিব লাগে ইহঁতক তেতিয়াহে ইহঁতৰ ভিতৰৰ পৰা যিটো বাংলাদেশী চিন্তাধাৰা আছে পাকিস্তানী চিন্তাধাৰা আছে সেইটো ওলাই আহিব আৰু তেতিয়া সেই কথাখিনি মিডিয়াৰ সন্মুখতো ফচি যাব এতিয়া মিডিয়াৰ সন্মুখতো ফচি যাব তেওঁলোক মিডিয়াৰ সন্মুখত হয় ক'ব লাগিব যে জান্নাতত যাব হয় ক'ব লাগিব নৰকত যাব ঠিক আছে তেতিয়া ফচিব তেতিয়া সিহঁতৰ মন মগজু ভাল হ'ব আৰু তেতিয়া আমাৰ অসমৰ সংখ্যালঘু সমাজৰ মন মগজুৰ যিটো কেঞ্চাৰ সোমাইছে নহয়
যিটো বিদেশী কেঞ্চাৰ, যিটো সন্ত্ৰাসবাদৰ কেঞ্চাৰ, যিটো উগ্ৰবাদী কেঞ্চাৰ, যিটো আপোনাৰ মৌলবাদী কেঞ্চাৰ, এই মৌলবাদী কেঞ্চাৰ তেতিয়া কি হ'ব, আমাৰ অসমৰ সহজ সৰল মিয়া মানুহৰ মন মগজুৰ পৰা একদম আঁতৰি যাব। ৰতন টাটাই অসমতো কেঞ্চাৰ হস্পিটেল বনাই দিলে, কিন্তু এই মৌলবাদী কেঞ্চাৰৰ পৰা এতিয়া মানুহক কেনেকে আপোনাৰ বচাব পৰা যায়, এই মৌলবাদী কেঞ্চাৰৰ পৰা বচোৱাৰ এটাই ৰাস্তা আছে, সেইটো হৈছে মুস্তাফা কামাল আজহাৰী। মুস্তাফা কামাল আজহাৰীয়ে মৌলবাদী কেঞ্চাৰৰ পৰা মানুহক মুক্তি দান কৰি আছে, মানুহক বচাই আছে। আৰু ৰতন টাটাই শাৰীৰিক কেঞ্চাৰৰ পৰা বচাই আছে। বুজি পাইছে নাই? কেঞ্চাৰ দুই প্ৰকাৰৰ, এটা আছে ডিমাগৰ চিন্তাধাৰাৰ কেঞ্চাৰ, আৰু এটা আছে শাৰীৰিক কেঞ্চাৰ। আপোনালোকে বুজক কথাবোৰ। এতিয়া মোক গালি পাৰিব, বৰ বেয়াকে গালি পাৰিব সিহঁতি কালিৰ পৰাই, বুজে না? যি কি নহওক গালি পাৰক। মই এটা কথাই ক'ম, এতিয়া মই গানটো আৰু অলপ ধুনীয়াকে আৰু অলপ প্ৰেক্টিচ কৰি পেলাই ৰেকৰ্ডে কৰি দিম এইটো গানটো, বুজিছেনে? আমি বিহু নাচলে তোমার কেন জ্বলে বন্ধু, তোমার কেন জ্বলে, আমি গান গাইলে তোমার কেন জ্বলে বন্ধু, তোমার কেন জ্বলে, আমি ঢোল বাজাইলে তোমার কেন জ্বলে বন্ধু, তোমার কেন জ্বলে, আমি হোলি খেললে তুঙ্গর কেন জ্বলে বন্ধু, তুঙ্গর কেন জ্বলে, আমল্লা তুঙ্গর কেন জ্বলে বন্ধু, তুঙ্গর কেন জ্বলে, আমি প্যান্ট শার্ট পরলে তুঙ্গর কেন জ্বলে বন্ধু, তুঙ্গর কেন জ্বলে, আমি দাড়ি কাটলে তুঙ্গর কেন জ্বলে বন্ধু, তুঙ্গর কেন জ্বলে। আৰু বহুত মানে গোটেইখিনি মই লিখি ল'ব লাগিব, কি কি কৰিলে তেওঁলোকৰ জ্বলে। আমি বাৰ্থডে পালন করলে তুঙ্গর কেন জ্বলে বন্ধু, তুঙ্গর কেন জ্বলে, আমি পিকনিক খাইলে তুঙ্গর কেন জ্বলে বন্ধু, তুঙ্গর কেন জ্বলে, আমি হাসা কথা কইলে তুঙ্গর কেন জ্বলে বন্ধু, তুঙ্গর কেন জ্বলে। দিয়ক, টকাটো অশোক স্তম্ভৰ চিহ্ন আছিল, টকাটো তেনেহলে মোল্লাবোৰে টকা পকেটত ৰখাটো উচিত নহয়। একদম ৰাইট কথা কৈছে ৰঞ্জিত দাস, ৰাইট কথা। তেওঁলোকে মহাত্মা গান্ধীক তেওঁলোকে সন্মান নজনায়, মহাত্মা গান্ধীকো কাফিৰ বুলি কয় তেওঁলোকে। মহাত্মা গান্ধীৰ এই আপোনাৰ ছবি নহলে টকাই নাই দেখোন। 500 টকীয়া নোটটোত আছে নাই, 2000 টকীয়াটোত আছে নাই। মহাত্মা গান্ধী কোন এতিয়া? কাফিৰ হয় নহয় তেওঁলোকৰ নজৰত? মহাত্মা গান্ধীয়ে লা ইলাহা ইল্লাল্লাহটো পঢ়া নাই চাগে। গতিকে অলপ বুজিব। এওঁলোকে দুইমুখীয়া, য'ত টকা, য'ত নিজৰ স্বাৰ্থ, তাতে ৰতন টাটাৰ হস্পিটালতো যাব, তাতে আপোনাৰ চব কাম কৰিব, ঠিক আছে। দৰকাৰ পৰিলে আপোনাৰ, ঠিক আছে, কাফিৰৰ জন্মদিনো পালন কৰি ল'ব, যেনেকে আপোনাৰ গৌৰৱ গগৈ, তেওঁলোকৰ কাৰণেতো কাফিৰ হয়। গৌৰৱ গগৈটো লা ইলাহা পঢ়া নাই, আৰু যদি পঢ়িছে আমাক তেওঁলোকে জনাই দিয়ক যে গৌৰৱ গগৈ লা ইলাহা পঢ়িছে, লা ইলাহা ইল্লাল্লাহ পঢ়িছে। হয়তো পাকিস্তানত পঢ়িছে চাগে গৈ পেলাই, নহলে অসমত আহি পেলাই চাগে পঢ়িছে চাগে মোল্লাবিলাকৰ ওচৰত। তো গৌৰৱ গগৈও লা ইলাহা পঢ়া নাই চাগে। তো সেই গৌৰৱ গগৈৰ জন্মদিন পালন কৰে আকৌ লা ইলাহা নপঢ়িলেও, কিন্তু বাকী চব কাৰো পালন নকৰে। গতিকে এইবোৰ যে কি হব, এই কেঞ্চাৰৰ পৰা ময়ে বাচাম দিয়ক। চন্দ্ৰমণি ৰাভা অসমীয়া গান গাব গৈছে, মই গাম দিয়ক। মই এতিয়া লাইভতনো কি গাম, মই ৰেকৰ্ড কৰি দিম কিছু গান আপোনালোকে। মই মানে অলপ ভয়ো লাগে ন, ডাঙৰ ডাঙৰ শিল্পীসকলৰ গান গাবলৈ। এনেই এইবিলাক জিটি গান হলে মই জিটি ফালি দিওঁ, বুজিছেনে? তো অলপ চাই চিতি গাব লাগে, আৰু সুৰ তালৰ কথা আছে, গাই থাকো আৰু। তোমাৰ ফলোৱাৰ্ছ নাই কোনো মুছলিম, কিয় জ্বলিব লাগে ৰে? বাবা তুমিতো জ্বলিছা না, সেইকাৰণেতো তুমি কমেণ্ট কৰিছা, তুমিতো জ্বলিছা ন, জ্বলি পুৰি গৈছা। একো নাই, জ্বলা যিমান জ্বলিব আছে তোমালোকে জ্বলা, ঠিক আছে। দুৰ্গা পূজা আহি আছে, এইবাৰ আৰু বৃহৎ আকাৰত দুৰ্গা পূজাত যোৱা হব। দুৰ্গা পূজা কৰক, ঠিক আছে, মা দুৰ্গাৰ আশীৰ্বাদ লওক, এই উচ্ছেদ বন্ধ হৈ যাব, চাব। একদম জাগাত দিছো না মই, উচ্ছেদ বন্ধ হৈ যাব। আলোচনা কৰিম মই এই বিষয়ে, চব আলোচনা কৰিম, সময় আছে। এতিয়া কথা হৈছে জ্বলিব পুৰিব নালাগে। মই এটা কথা আপোনালোকক শেষত কৈ পেলাই বিদায় লৈছো, সেইটো হৈছে চাওক, বৃহৎ মুছলমান সমাজ, আপোনালোক মোৰ হয়, মই আপোনালোকৰ হওঁ। আপোনালোকে মোক এৰি পেলাই নিজৰ সমাজ গঠন কৰিব নোৱাৰিব, ময়ো আপোনালোকক এৰি পেলাই, ঠিক আছে, মই মোৰ সমাজখন গঠন কৰিব নোৱাৰিম, হয়নে? গতিকে বুজাবুজিতা হওক। মোক যিমান আপোনালোকে খুচিব, সিমানে মই মিছাইলবোৰ এৰিম। সেইটো কৰি আপোনালোকৰ নিজে ধ্বংস হৈ যাব। হৈ আছে না ধ্বংস, চাৰিওফালৰ পৰা থু 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 কৰি আছে। কোনো ধৰণৰ আমাৰ একো নাই, মান মৰ্যাদাটো একোৱেই নাই, চব হেৰালো আমি। গতিকে আহক, অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি আগবাঢ়ি আহক,
ঠিক আছে বুজাবুজিত আহক নিজৰ সমাজখন গঠন কৰো নিজৰ সমাজখন গঢ়ি তোলো আৰু এই জেহাদী মূল্যবিলাকৰ পৰা সমাজখন মুক্ত কৰো জেহাদী চিন্তাধাৰাৰ পৰা আহক সমাজ মুক্ত কৰো তেতিয়া নিশ্চয় নিশ্চয় আমাৰ ভৱিষ্যতটো কি হ'ব সুৰক্ষিত হ'ব আমাৰ আৰু এই প্ৰমাণ দিব নালাগে আমাৰ তেতিয়া প্ৰমাণ দিব নালাগে আমি অসমীয়া প্ৰমাণ দিব নালাগে ঠিক আছে আমি অসমীয়া হৈয়ে যাম তেতিয়া সভ্যতা সংস্কৃতি হৈছে মেইন বস্তু ঠিক আছে এৰিছো সকলোৱে ভালে থাকক সুখে থাকক মন অন্তৰত নলব কথাবোৰ অন্তৰত নলগাব আপোনালোকে এটা কথা জানিব যে আজহাৰীয়ে কথাখিনি এইটো কাৰণে কৈছে যে আমি শুদ্ধ হ'ব লাগে আমাৰ ভুলখিনি আমি আত্মসমালোচনা কৰিব লাগে আত্মবিশ্লেষণ কৰিব লাগে ঠিক আছে আত্মবিশ্লেষণ কৰক আত্মসমালোচনা কৰক নিজৰ ভুলখিনি নিজে শুধৰণি কৰক ঠিক আছে তেতিয়া কোনেও আপোনাক দুখ দিব নোৱাৰিব আৰু এই সামাজিক মাধ্যমত যে আপোনালোকে গালি পাৰে আপোনালোকে ভাবিছে নেকি কাৰোবাৰ কিবা ক্ষতি হৈছে মোৰ একো ক্ষতি হোৱা নাই আপোনালোকৰ নিজৰ সমাজৰ ক্ষতি হৈছে আপোনালোকৰ সমাজখন যে কিমান উন্নত পৰ্যায়ৰ সমাজ কিমান উন্নত মানসিকতা হয় মেণ্টেলিটি কিমান ভাল সেইবোৰ প্ৰমাণ হৈ যায় আমি ক'ব নালাগে কিছুমান কথা প্ৰমাণ হৈ যায় কৰ্মৰ জৰিয়তে তো এইবোৰ বেয়া কমেণ্ট যিসকলে কৰে মোৰ একো আহে নাযায় 4-5 বছৰ 10 বছৰ পৰাতো গালি পাৰি আছে মোৰ একো আহে নাই একো মোৰ ক্ষতিও হোৱা নাই একো লাভো হোৱা নাই ঠিক আছে ক্ষতি আপোনালোকৰ হৈ আছে সেইখিনি নকৰি আপোনালোকে গঠনমূলক কমেণ্ট কৰিব আৰু গঠনমূলক প্ৰশ্ন কৰিব আনসাৰটো যেতিয়া দিয়া হ'ব তাৰ ওপৰত আপুনি আকৌ পুনৰ প্ৰশ্ন কৰিব পাৰিব কিন্তু এই গালি দি এইবোৰ দি পেলাই নিজৰ চৰিত্ৰ উদঙাই নাথাকিব ঠিক আছে খুদা হাফিজ ফি আমানিল্লাহ জ্বলিব নালাগে কোনো কাৰোলৈ জ্বলিব নালাগে সকলোৱে আগবাঢ়িব লাগে কোনোবাই আগবাঢ়িছে তেওঁক আগবাঢ়ি যাব দিব লাগে কোনোবাই সঁচা কথা কৈছে তেওঁক লগ দিব লাগে ঠিক আছে ধন্যবাদ খুদা হাফিজ ফি আমানিল্লাহ এৰিছো জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বৰবীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় আই অসম খুদা হাফিজ ফি আমানিল্লাহ ওয়াফি ৰিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তি বিলাকক মৰমেৰে থাকক মৰম বিলাকক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই